মই জানিব বিচাৰিম তেওঁৰ ফলৰ পৰা একজেক্টলি এই ডেমেজটো তেওঁ এই মুহূৰ্তলৈকে মনত ৰাখিব এইসকলৰ শ্ৰী দেৱশ্ৰী গগৈয়ে ইতিমধ্যে সাইট ভিজিট কৰিছে তেওঁ সাৰ্ভে ইনিশিয়েল সাৰ্ভেটো কৰিছে যোৱাকালি তেওঁ গৈছে তালে ভিতৰলৈকে বহুত দূৰ যাব পৰা নাই বম্বে নেশ্যনেল হিষ্ট্ৰী সায়েন্সৰ এটা টিমো তেওঁলোকলৈ গৈছিল গতিকে মই যিসকলে সাৰ্ভে কৰিব গৈছে আৰু যিসকলে আগে জানে এই গোটেইখিনি বিচাৰিছোঁ উদয়ন বৰঠাকুৰৰ প্ৰথমে জানিব বিচাৰোঁ অভাৰঅল এছেছমেণ্টটো এই মুহূৰ্তত গ্ৰাউণ্ডৰ পৰা তুমি কি খবৰ পাইছা যদিও তুমি নিজে যাব পৰা নাই হয় ধন্যবাদ প্ৰথম কথা আজি এই সুযোগ দিয়াৰ বাবে যে আমি এনভাইৰনমেণ্টেল এছপেক্টবোৰ ডিছকাছ কৰিব পাৰোঁ এই গোটেই বাগজান ইছ্যুটোৰ ৰিলেটেড মই যদিও এই সময়ত তালৈ যাব পৰা নাই আৰু প্ৰধানতঃ গোটেই COVID-19ৰ থ্ৰেটটো ওৱান অফ দ্য ৰিজন যে যিটোৰ কাৰণে যাব পৰা নাই তথাপি মই খবৰ লৈ আছোঁ বা তাৰ আগতে মোৰ সেই ঠাইখনৰ লগত যি অভিজ্ঞতা আছে তাত বোথ এজ এ বায়'লজিষ্ট এজ ৱেল এজ এ ফটোগ্ৰাফাৰ তাত গৈ কাম কৰাৰ সেইটোৰ বেচিছত বা বাকী যিখিনি ডকুমেণ্ট নথিপত্ৰ পঢ়ি বুজিছোঁ আৰু তাৰপিছত যিখিনি ভিজুৱেলছ দেখিছোঁ যিখিনি তাৰ মানুহৰ পৰা শুনিছোঁ আজি মই দুপৰীয়া দেৱৰ্ষীৰ লগত ফোনত কথা পাতিছিলোঁ আৰু কেইবাজনৰ লগত কথা পাতিছোঁ গোটেইকেইদিনেই ৰেগুলাৰ কথা পাতি আছোঁ তাৰ পৰা এইটোৱে গম পাইছোঁ যে ইক'লজিকেল ইম্পেক্টটো ভয়ংকৰ বুলি ক'লে কম হ'ব কম হ'ব ভয়ংকৰ বুলি ক'লে কম হ'ব কাৰণ এনেকুৱা এটা মষ্ট প্ৰবেবলি ইক'লজিকেল ডিজাষ্টাৰ যিটো এজ এ ৰিজাল্ট অফ কিবা ইণ্ডাষ্ট্ৰিয়েল এক্সিডেণ্ট বা যি বুলি কওঁ এনেকুৱা 2 নম্বৰ এটা বস্তুৰো অসমত আজিলৈকে হোৱা নাই এইটো মেগনিটিউডৰ প্ৰথম কথা 2 নম্বৰ কথা ইয়াৰ আমি এতিয়া শ্বৰ্ট টাৰ্ম যিবোৰ পৰিণতি সেইবোৰ দেখিছোঁ বা আমি কিছুদিনত দেখিম কাৰণ কিন্তু ইয়াৰ বহুত লং টাৰ্ম কিছুমান ইম্পেক্ট থাকিব চ' এতিয়া কথাটো হৈছে আমি দেখিছোঁ যে কিছু এৰিয়াত অইল স্পিল হৈছে যিটো টেকনিকেল টাৰ্মত কণ্ডেনছেট বুলি কয় কণ্ডেনছেট বিয়পি পৰিছে তাৰপিছত জুই লাগিছে সেই কিছু জেগাৰ কণ্ডেনছেটত জুই লাগিছে কিছু জেগাত এতিয়াও কণ্ডেনছেট আছে আৰু সেই কণ্ডেনছেটত কিছুমান এনেকুৱা ধৰণৰ এলিমেণ্ট থাকে যিবোৰে ইমিডিয়েটলিও তাৰ হেবিটেটটো ধ্বংস কৰিব পাৰে বা লং টাৰ্মো কিছুমান ইম্পেক্ট আনিব পাৰে ফৰ এক্সাম্পল তাৰ পৰা যিটো ছালফিউৰিক এচিড প্ৰডিউচ হ'ব পাৰে সেইটোৰ ইমিডিয়েট ইম্পেক্ট থাকিব তাৰ লগতে সি যিটো আজি যিটো এভেইলেবল অক্সিজেন সেইটো যিটো আজি তাৰ ৱাটাৰ বডিতে হওক বা তাৰ গছ গছনিতে হওক যিটো কমাব এভেইলেবল অক্সিজেনৰ পৰিমাণটো যিটো কমাব সেইটোৰ পৰা তাৰ সেই গোটেই ইক'চিষ্টেমটোৰ যিটো আমি ইক'লজিকেল মানে ইক'চিষ্টেম প্ৰডাক্টিভিটি বুলি কওঁ সেই ইক'চিষ্টেম প্ৰডাক্টিভিটিটো কমাই পেলাব চ' সেইটো এটা লং টাৰ্ম ইম্পেক্ট আজি আমি দুটা তাত এটা ডলফিন মৰা দেখিছোঁ এটা ফ্লাইং স্কুৱেল মৰা দেখিছোঁ সিমানতে সীমিত নহয় বা তাৰ 2-4টা আমি ভেকুলী মৰা দেখিছোঁ সেইটোৱে ইম্পেক্ট নহয় তাৰ গোটেই ইক'চিষ্টেমটোৰ ওপৰত যিটো ইম্পেক্ট পেলাব both through contaminants as well as through reducing মানে available oxygen and other vital elements হেতুৰ পৰিমাণ অতি ভীষণ হ'ব দেৱজিৎ মই তোমাৰ তালৈ পঠাব বিচাৰিছোঁ উদয়নৰ পৰা মই যিটো চাইণ্টিফিকেলি তেওঁ বায়'লজিষ্ট হিচাপে আৰু তাত যিমান দিন কাম কৰি আছে তেওঁখিনি গম পালোঁ তেওঁৰ শব্দটো হ'ল যে তুমি শব্দটো একজেক্ট লাইনটো কি কৈছিলা যে ইয়াতকৈ ভয়ংকৰ বুলি ক'লে কম হ'ব শব্দটো ভয়ংকৰ হ'লে কম এইটো ইক'লজিকেল ডিজাষ্টাৰ বুলি ক'লেও তাতে কম হ'ব বুলিহে তেওঁ ক'ব বিচাৰে দেৱজিৎ অভাৰ টু ইউ তুমি তিনিওগৰাকীৰ পৰা সোধা যে ইনিচিয়েল ৰিয়েকশ্যন তেওঁলোকৰ ক'বলগীয়া কি দেৱজিৎ হয় প্ৰথমে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ এতিয়া আপোনালোকৰ আচলতে যিটো তাত পাৰিপাৰ্শ্বিক যিটো তাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সেই পৰিস্থিতিটোৰ সন্দৰ্ভত প্ৰথমে মই ডক্টৰ জুৰি বৰগোহাঁইৰ কাষলৈ গৈছোঁ যে আপোনাৰ ইনিচিয়েল যিটো ৰিয়েকশ্যন সেইটো কি হ'ব আপোনাৰ বাগজানৰ যিটো দুৰ্ঘটনা সেইটোক লৈ মোৰ প্ৰথম যিটো অনুভৱ সেইটো হ'ল যে তাৰ যিটো ইক'চেনচিটিভ এৰিয়া সেইটো সম্পূৰ্ণৰূপে মানে যিটো আমাৰ ডিব্ৰু চৈখোৱাৰ ফালৰ পৰা যিটো আছে মানে সেই বহুত অংশ ধ্বংস হৈ গৈছে আৰু হয়তো ভৱিষ্যতৰ যিটো ইক'চেনচিটিভ এৰিয়াৰ ভিতৰত বা যিটো আমাৰ জৈৱ বৈচিত্ৰ্য সি এটা ডাঙৰ ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব বুলি মোৰ অনুভৱ হয়
আৰু বহুত বছৰলৈ সেই জেগাডোখৰ সেই ঠাইডোখৰৰ যিটো বৈচিত্ৰতা সেই বৈচিত্ৰতাটো আমি হেৰুৱাই পেলালোঁ সেইটো মোৰ প্ৰথম অনুভৱ আৰু দ্বিতীয়তে তাৰ গ্ৰামাঞ্চলৰ যিটো জনবসতি সেই মানুহখিনি খুব বেছিকৈ তেওঁলোকে কষ্ট পাইছে তেওঁলোকে নিজৰ ঘৰ জ্বলি গৈছে তেওঁলোকৰ মাটি জ্বলি গৈছে তেওঁলোকৰ গছ গছনি খুব যত্নৰে গঢ়ি তোলা তেওঁলোকৰ বাৰীবিলাক জ্বলি গ'ল আৰু তেওঁলোক আজি গৃহহীন আজি তেওঁলোকৰ থাকিবলৈ ঠাই নাই তেওঁলোকে আজি অস্থায়ীভাৱে তৰা কেম্পত থাকিব লগা হৈছে গতিকে এইখিনি কথা বৰ দুৰ্ভাগ্যজনক এইটো হ'ব নালাগিছিল সেইখিনি আমাৰ খিলঞ্জীয়া মানুহ বহুত বছৰ ধৰি বাগজান অঞ্চলটোত বসবাস কৰি আছে তেওঁলোকৰ যিটো মানে বসবাস কৰাই নহয় তেওঁলোকে আমাৰ জৈৱ বৈচিত্ৰতাৰ প্ৰতি তেওঁলোকে অৱদানো আগবঢ়াই আহিছে গতিকে এই খিলঞ্জীয়া মানুহখিনিয়ে নিজৰ ঘৰ বাৰী হেৰুওৱা আৰু তেওঁলোকে অনিৰ্দিষ্ট হৈ গৈছে তেওঁলোক কেতিয়া ঘৰলৈ ঘূৰি আহিব তেওঁলোকে নিজৰ মাটি বাৰী কেতিয়া ঘূৰাই পাবনে নাপায় সেই বিষয়লৈও এতিয়ালৈকে কোনো ধৰণৰ নিৰ্দিষ্টতা আহি পৰা নাই গতিকে এই কথাবোৰে আচলতে আমাক খুব ব্যথিত কৰিছে সেইখিনিয়ে মোৰ অনুভৱ ডক্টৰ নীলাক্ষী চলি আপোনাৰ কি হ'ব প্ৰাথমিক যিটো আপোনাৰ অনুভৱ আচলতে মই খুব স্বাভাৱিকভাৱে খুব উদ্বিগ্ন মই বহুত দিনৰ পৰাই এই অৰণ্য এই মানুহখিনিৰ মাজত ঘূৰি ফুৰিছোঁ কিবা লিখিবলৈ কিবা ভাল পায় কাৰণ মই সৰুৰে পৰাই আমাৰ ঘৰত ফুলনি দেখিছিলোঁ শাকনি দেখিছিলোঁ এনেধৰণে মই প্ৰকৃতিৰ লগত নিজেই স্বাভাৱিকভাৱে এটা সম্পৰ্ক যিটো সম্পৰ্কৰে মই আনকি এই ডিব্ৰু চৈখোৱাৰ ওপৰতো খুব বেছি মই নিজকে বিলীন কৰি দিছিলোঁ আৰু এতিয়া হঠাতে যিটো ঘটনা ঘটি গ'ল যিটো আৰু মই দুনাই নক'লেও হ'ব সেই ঘটনাটোৱে যেতিয়া মই 27 তাৰিখৰ পৰাই তালৈ গৈছোঁ এই জ্বলি যোৱা পাতবোৰ দেখিছোঁ তেল উপঙি থকা পানীবোৰ দেখিছোঁ সঁচাকৈ মই খুব দুখিত হৈছোঁ ডক্টৰ দেৱৰ্ষী গগৈ আপোনাৰ প্ৰাথমিক অনুভৱ কি হ'ব নমস্কাৰ আমাৰ বাগজানত যোনটো ঘটনা ঘটিলে আমি অতিকৈ দুখ পাইছোঁ সেইটো কাৰণত সেই ঘটনাটোলৈ কাৰণ আমাৰ মাগুৰী বিলৰ লগত আৰু দাঁতিকাষৰীয়া যোনটো অঞ্চল আছে তাৰ লগত আমাৰ এটা নিবিড় সম্পৰ্ক আছে কাৰণ সেই অঞ্চলটোলৈ আমি যাওঁ তাত আমি চৰাই চাওঁ তাত আমি ফটো তোলোঁ আমি তাত বহুত ভাল এটা মুহূৰ্ত আমি তাত হেৰি কৰিছোঁ তাত আমি পাৰ কৰিছোঁ আৰু তাৰ উপৰিও আমাৰতো এতিয়া গম পাইছোঁৱে যে মানুহখিনি কেনেকুৱা ধৰণৰ দুৰ্দশা হৈছে তাৰ লগতে আমি আচলতে তাৰ যোনটো চৰাই পক্ষীকুল তাক লৈও আমি চিন্তিত আৰু তাৰ যোনটো আমাৰ তাৰ যোনটো বায়'ডাইভাৰ্চিটি আছে ইক'চিষ্টেম আছে আমি সেইটো লৈও চিন্তিত কাৰণ ইয়াৰ যোনটো ইম্পেক্ট হ'ব সেই ইম্পেক্টটো আমি আচলতে এছেছ কৰাটো বহুত দৰকাৰ কাৰণ এইটো এটা এনভাইৰমেণ্টেল কনচিকুৱেঞ্চৰ লগতে ইয়াত কিন্তু আমাৰ ছ'চিয়েল আৰু ইকনমিক ছাইডটো জড়িত হৈ আছে সেইটো এটা কথা পোনপ্ৰথমে মই এইখিনি কথাই কৈছোঁ যে ইয়াৰ যোনটো ইম্পেক্ট ইট ইজ নট কনফাইন টু অকল আপোনাৰ এনভাইৰমেণ্ট বাট দেয়াৰ ইজ ছ'চিয়েল আৰু ইকনমিক দুইটা কনচিকুৱেঞ্চ ইয়াত আছে দেৱজিৎ মই দেৱৰ্ষী গগৈক সুধিব বিচাৰিম যে তেওঁ যোৱাকালি ৰাতিপুৱা বম্বে নেচাৰেল হিষ্ট্ৰী ছায়েন্সৰ কেইবাজনো আৰু আন কিছু পৰিৱেশ প্ৰেমীৰ লগত তেওঁ ভিতৰলৈ গৈছিলে কিছু বোধকৰি যাবলৈ এলাউ কৰিছিলেও আৰু তেওঁ যি দেখিলে আৰু তেওঁ যিখিনি তেওঁৱেই মই বোধকৰি প্ৰথম কৈছে ভিতৰলৈকে এজন পৰিৱেশৰ লগত জড়িত থকা কৰ্মী হিচাপে আই জাষ্ট ৱান্ট টু ন' একজেক্টলি তেওঁ কি দেখিলে কেনে পালে কি অৱস্থা সেইখিনি কথা নিশ্চয় ডক্টৰ দেৱৰ্ষী আপুনি কালি কেইবাগৰাকী প্ৰকৃতি প্ৰেমীৰ লগত সেই অঞ্চললৈ গৈছে বহুত ভিতৰলৈ আপুনি গৈছে আপুনি তাত কি দেখিলে আচলতে এই অৱস্থাত কি দেখিলে আপোনাৰ অনুভৱটো কি হ'ল তাত হয়তো আমি আচলতে যোৱাকালি আচলতে পৰহি ৰাতি আমি এটা ঠিৰাং কৰিছিলোঁ যে আমি সেই অঞ্চলটোলৈ গৈ আমি আচলতে ড্ৰোনৰ ভিডিঅ' কেইটামান ফুটেজ দেখিছিলোঁ যাৰ পৰা আমি অনুমান কৰিছিলোঁ যে এটা বৃহৎ গ্ৰাছলেণ্ড জ্বলি গৈছে সেইকাৰণে আমি এটা ঠিৰাং কৰিছিলোঁ পৰহি ৰাতি যে আমি সেই জেগাত গৈ এটা প্ৰিলিমিনাৰী এটা ছাৰ্ভে এটা কৰোঁ যে তাত যোনখিনি পক্ষীকুল আছে বা তাত যোনটো আমাৰ জৈৱ বৈচিত্ৰ্য আছে তাৰ ওপৰত কেনেকুৱা ধৰণৰ ইম্পেক্ট এটা পৰিছে এই জুইকুৰাৰ আৰু সেইটো কাৰণে আমি সেইটো উদ্দেশ্য লৈ পেলাই আমি ৰাতিপুৱা 5টা বজাত আমি তাত উপস্থিত হৈছিলোঁ আৰু মোৰ লগত কেইবাজনো মোৰ সতীৰ্থৰ লগতে বম্বে নেচাৰেল হিষ্ট্ৰী ছ'চাইটিৰ 3জন চাইণ্টিষ্টো আছিল কিন্তু আমি দেখা পালোঁ যে সেই ৰাস্তাটো আচলতে কিছু ছিকিউৰিটি ৰিজনৰ কাৰণে তাত সেইটো বন্ধ কৰি দিয়া হৈছিলে আৰু সেইটো কাৰণে আমি বহুত ভিতৰলৈকে যাব নোৱাৰিলোঁ আৰু বহুতবাৰ আমি আচলতে তেওঁলোকক অনুৰোধ কৰিলোঁ যোনকেইজন প্ৰশাসনৰ মানুহ আছিলে তাত পুলিচ ডিফেন্সৰ মানুহ আছিলে আৰু তেওঁলোকক কোৱাৰ পাছত তেওঁলোকে আমাক অলপ দেৰি কাৰণে যাবলৈ দিছিলে আৰু আমি প্ৰায় 1 কিলোমিটাৰমান আমি এটা গ্ৰাছলেণ্ড ছাৰ্ভে এটা কৰিছিলোঁ
আৰু সেই গ্ৰাছলেণ্ডখিনি আমি যিমানখিনিলৈকে গৈছিলোঁ তাত আমি দেখিছোঁ চৰাইৰ উপস্থিতি আমি পাইছোঁ তাত আমি জীয়া 12বিধমান জীয়া আৰু এৰাউণ্ড 20 প্ৰজাতিমানৰ আমি পখিলা পাইছোঁ আৰু লগতে এটা মহো পাইছোঁ আমি বনৰীয়া মহ কিন্তু আমি যোনটুকুৰা জুইকুৰা জ্বলিছে সেই জুইকুৰা জ্বলা মানে সেই গ্ৰাছলেণ্ডটো আমি যাব নোৱাৰিলোঁ কাৰণ আমাক তাত আমাৰ হেৰি নাছিলে পাৰ্মিশ্যন নাছিলে তালৈ যোৱা সেই আধা ঘণ্টা এঘণ্টাৰ ভিতৰত আমি যোনটো ছাৰ্ভে কৰিলোঁ যোনটুকুৰা গ্ৰাছলেণ্ডটো বাচি আছে সেই গ্ৰাছলেণ্ডটোত আপোনাৰ চৰাই চিৰিকটি উপস্থিতি আছিলে কিন্তু তাৰ পাছত যোনখিনি জুইকুৰা জ্বলিছে তাত কেনেকুৱা ধৰণৰ এটা হেৰি হৈছে আমি আন্দাজা লগাব পৰা নাই এতিয়ালৈকে সেইখিনিত যদি আমাক পাৰ্মিশ্যন দিয়া হ'লে আমি সেইটুকুৰা জেগাটো এটা প্ৰিলিমিনাৰী ছাৰ্ভে কৰি আমি গম পালোহেঁতেন যে জীৱকুল কিমান তাত মানে জুইত যাবলগীয়া হৈছে আমি এটা অনুমান কৰিব পাৰিলোহেঁতেন মই কমাৰ দেৱজিত ৰখাই লৈছোঁ মই ষ্টুডিঅ'লৈ আমি সেই জেগাটোলৈকে যাব নোৱাৰিলোঁ মই ষ্টুডিঅ'লৈকে উভতি আহিছোঁ আকৌ দেৱজিত অকণমান ৰখাই উদয়নৰ ওচৰলৈকে উদয়ন তিনিগৰাকীৰ কথা শুনিবলৈ পালোঁ দেৱশ্ৰী তাতে যোৱাও হ'ল এইখিনি কথাৰ পৰা শুনি তোমাৰ ফালৰ পৰা চাবলৈ যোৱা যায় তুমি যে বায়'লজিষ্ট তুমি কমপ্লিট চাইণ্টিফিক হ'ব যায় কি ধৰণৰ তাৰ এফেক্টবিলাকৰ অলৰেডি ক'লে যে কণ্ডেনচেটবিলাক পৰি থাকিব পাৰে তাৰ কাৰণে লং টাৰ্ম বহুত আছে ছালফিউৰিক এচিডৰ কথাও ক'লা বা অক্সিজেনৰ ডিপ্ৰাইভেশ্যনৰ কথাও ক'লা এতিয়া মোক কোৱা যে সেইখিনি মাগুৰী বিল তো ৱেটলেণ্ড হিচাপে কি কি হ'ব পাৰে ৱেটলেণ্ড হিচাপে মই এইটোৱে কৈছোঁ যে প্ৰথম কথা আজি সেই জেগাটোৰ মই হাইড্ৰলজি এক্সপাৰ্ট নহয় কিন্তু হাইড্ৰলজিকেলি যদি চাই মাগুৰী বিল আৰু এই গোটেই ওচৰে পাজৰৰ পৰিৱেশটো বাকী ৱেটলেণ্ডবোৰ থ্ৰু নিউমাৰাছ ৱাটাৰ চেনেলছ দে আৰ কানেক্টেড চ' প্ৰথম কথা সেই যিবোৰ কণ্টামিনেণ্ট সেইবোৰ স্প্ৰেড হোৱাৰ সম্ভাৱনাটো বেছি আৰু 2 নম্বৰ কথা আজি আমি ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক আছে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক ইনফেক্ট যিটো মানে অইল ৱেল ছাইট তাৰ পৰা অতি ওচৰত আমি শুনামতে প্ৰায় 1 কিলোমিটাৰৰ ভিতৰতেই হ'ব কালি এটাই কথা তাৰ ডিব্ৰু-চৈখোৱা আৰু এই ছাইটটোৰ মাজত নদীখন আছে গতিকে নদীখনে ডাইৰেক্ট হৰাইজেণ্টেল স্প্ৰেড যিটো সেইটো অলপ প্ৰিভেণ্ট কৰিছে বুলি শুনিছোঁ কিন্তু ইয়াৰ লগতে এইটো দুই কৰিব নোৱাৰি যে হৰাইজেণ্টেল স্প্ৰেডটো অকল অন গ্ৰাউণ্ড নহয় যিহেতু এই কণ্ডেনচেটবোৰ বহুত ওপৰলৈ মাৰি পঠাইছে চ' সেইবোৰ ডিব্ৰু-চৈখোৱাৰ কিমান ভিতৰলৈ সোমাইছে আৰু ডিব্ৰু-চৈখোৱাৰ গোটেই পৰিৱেশ তন্ত্ৰটো এনেকুৱা সেইখন আমি চেলিক্স স্ৱাম্প ফৰেষ্ট বুলি কওঁ চেলিক্স স্ৱাম্প ফৰেষ্টবোৰৰ আৰু তাত বেলেগ ধৰণৰো তাত পৰিৱেশ তন্ত্ৰ আছে বা বেলেগ ধৰণৰো ফৰেষ্ট টাইপ আছে কিন্তু চেলিক্স স্ৱাম্প ফৰেষ্টবোৰৰ কি হয় তাত বেচিকেলি কিছুমান পাৰ্টিকুলাৰ ধৰণৰ গছ গছনি থাকে যি মানে যিবোৰ আমি আৰ্দ্ৰভূমি বুলি কওঁ পানী থকা জেগা তাত হয় আৰু সেই ৱাটাৰ চেনেলবোৰে এটা ইউনিক ইক'চিষ্টেম তাত ক্ৰিয়েট কৰে চ' ডিব্ৰু-চৈখোৱাৰ মাজত বহুত ৱাটাৰ চেনেল আছে চ' সেই তাত এই ৱাটাৰ পলিউশ্যনটো স্প্ৰেড হোৱাৰ চান্স বহুত বেছি আৰু ডিব্ৰু-চৈখোৱা একুৱাটিক ফ্ল'ৰা এণ্ড ফ'নাৰ ফালৰ পৰা বাকী ফ্ল'ৰা এণ্ড ফ'নাও আছে কিন্তু একুৱাটিক ফ্ল'ৰা এণ্ড ফ'নাৰ ফালৰ পৰা বিৰাট চহকী আমি অলৰেডি জানো যে তাত গেঞ্জেছ ৰিভাৰ ডলফিনৰ এটা খুব ভাল পপুলেশ্যন আছে আমাৰ অৰণ্যকৰে বায়'লজিষ্টে বহুত বছৰ ধৰি ষ্টাডি কৰিছে তাৰ লগতে আৰু বহুত মাছ হয় ৱাকিদ দা এতিয়াও ষ্টাডি কৰি আছে তেখেত ৱাইল্ড লাইফ হিষ্ট্ৰী অফ ইণ্ডিয়া লগতো জড়িত হৈ তেখেতে এতিয়া এণ্টায়াৰ ব্ৰহ্মপুত্ৰ এজ ৱেল এজ গেঞ্জেছ ৰিভাৰ ছিষ্টেমত ষ্টাডি কৰি আছে চ' সেইটো অলমষ্ট 10 বছৰৰ মনিটৰিং ডেটা আছে চ' চাইণ্টিফিক ডেটা যথেষ্ট ষ্ট্ৰং আছে চ' যদিহে আজি এই ইম্পেক্টটোৰ ফালৰ পৰা কিবা চেঞ্জ হয় গম পোৱা যাব পিছত সেইটো মনিটৰিং কৰি থাকিলে মই আকৌ লৈ যাব বিচাৰোঁ তিনিচুকীয়া দেৱজিতৰ ওচৰলৈকে মই ডক্টৰ নীলাক্ষী চলিব জানিব বিচাৰোঁ তেখেতে এটা বৰ ইম'চনেল এটা এটাচমেণ্ট থকাটো গম পাইছোঁ এতিয়া তেওঁ তাত কি ধৰণৰ কাম কৰিছে বা কি ধৰণে কৰিব বিচাৰে বা তেওঁৰ এতিয়া ক'বলগীয়া কি ডক্টৰ দেৱজিত হয় মই ডক্টৰ নীলাক্ষী চলিয়া মই আপোনালৈ ওচৰলৈ আহিছোঁ যিহেতু গোটেই কামখিনি আপুনি খুব এটা আৱেগিকভাৱে গোটেই কামখিনি কৰি আছে সেই অঞ্চলটোত এতিয়া যিটো আচলতে ধ্বংসযজ্ঞ এতিয়া তাত হ'ল নিশ্চয় আপোনাৰ আৱেগক সেইখিনি আঘাত কৰিছে কেনেদৰে ব্যক্ত কৰিব এতিয়া সেইখিনি কথা আপুনি আচলতে মই মোৰ দুখটো মই মোৰ কৰ্মৰ দ্বাৰা কিবা এটা কৰি পাতলাব খুজিছোঁ এতিয়া আমি মানুহ কিন্তু সেই জীৱ জন্তুবিলাক এইবিলাকৰ সৈতে আমাৰ অৰ্গেন ছিষ্টেমবিলাক বেলেগ কিবা ক'ৰবাত বেলেগ হ'লেও পক্ষীবিলাকৰ চিৰিংছ আছে আমাৰ লিৰিংছ আছে এনেকৈ কিবা বেলেগ হ'লেও আমি চবেই বায়ুমণ্ডলৰ পৰা অক্সিজেনেই বিচাৰি আছোঁ
সেইখিনি কৰিব যাওঁতে আমাৰ যিখিনি মানুহৰ কষ্ট হ'ব পাৰে এজন চিকিৎসক হিচাপে মই অনুভৱ কৰোঁ সেই জীৱ জন্তুখিনিৰো প্ৰায় একেই অনুভৱ হ'ব, কষ্ট হ'ব। সেইকাৰণে মই মোৰ দুখটো পাতলাবলৈ মই সেই প্ৰথম দিনা নহয় 28 তাৰিখৰ পৰা মই মোৰ বেগত বিভিন্ন ঔষধ পাতি লৈ গৈ যাক যেনেকৈ পাৰোঁ সহায় কৰিছোঁ মানুহক। এনেকৈ মই পশু পক্ষী এইখিনিও কিবা দেখিলে মই সহায় কৰিবলৈ সাজু আছিলোঁ। দেৱজিৎ, মই জানিব বিচাৰিম জুৰি বৰগোহাঁইলৈকে যে তেওঁৰ এতিয়া ৰোলটো কি কৰি আছে তাতে, কি ধৰণৰ তেওঁ খুব এক্টিভলি লাগি থকা বুলি মই গম পাইছোঁ, কি ধৰণে কৰিছে তাৰ পৰা? এবাৰ মই ডক্টৰ জুৰি বৰগোহাঁইৰ ওচৰলৈ আহিছোঁ যে আপুনি খুব সক্ৰিয়ভাৱে আচলতে তাত লাগি আছে, খুব সক্ৰিয়ভাৱে কামখিনি কৰি আছে। এই মুহূৰ্তত আপোনাৰ ভূমিকা কি বা কি ধৰণৰ হৈ আছে তাত এতিয়া? আচলতে মোৰ সক্ৰিয়তাটো এনেকুৱা ধৰণৰ যে প্ৰথমতে আমি গৈছিলোঁ সেই যিদিনা যাৰ পৰা গেছটো লিক হৈছিলে বুলি কৈছোঁ তাৰ 10 দিনৰ পিছত আমি গৈছিলোঁ। আমি নতুন গাঁৱৰ ফালে দলংখনৰ ফালে সেইফালে গৈছিলোঁ আৰু সেই জেগাডোখৰত কি হৈছিলে তাৰমানে আমি যিদিনা গৈছোঁ সেইদিনা তেওঁলোকে আমাক নি পেলাই গছৰ পাতবোৰ দেখাইছিলে, তেওঁলোকে পানীৰ যিটো লেয়াৰ ওপৰত তেলৰ যিটো লেয়াৰ আছে সেইটো দেখাইছিলে আৰু তেওঁলোকে দেখুৱাইছিলে যে ভাত খাওঁতে কেনেকৈ তেল উপঙি যায় খোৱা বস্তুত, তেওঁলোকে খোৱা বোৱাত অসুবিধা পাইছিলে। আৰু মই যিদিনা গৈছোঁ সেইদিনালৈকে তেওঁলোকে মোক কোৱা মতে, নতুন গাঁৱৰ মানুহে কোৱা মতে যে অইলৰ কোনো কৰ্মচাৰী তেতিয়ালৈকে তাত অহা নাই আৰু সেইদিনা তিনিচুকীয়াৰ SDC-জন ফুকন উপাধিৰ কোনোবা এজন SDC গৈছে আৰু মই তেখেতৰ সৈতে মুখামুখিকৈ প্ৰশ্ন কৰিছোঁ যে আপোনালোকে আজিলৈকে ইমান দিনলৈকে কিয় অহা নাই? তেতিয়া তেওঁলোকে কৈছে যে আমাক মেমৰেণ্ডাম দিছে, আমি আলোচনা কৰিছোঁ। মোৰ তেতিয়া তেওঁ প্ৰশ্ন হ'ল যে এইটো এটা হ'ল হঠাৎ হোৱা এটা আকস্মিক দুৰ্ঘটনা হ'লেও 10 দিনটো যথেষ্ট সময়, গতিকে তিনিচুকীয়া প্ৰশাসনে এই 10 দিনলৈকে ইয়ালৈকে আহিবলৈ কিয় অকণো সময় আৰু সুবিধা নুলিয়ালে? তেওঁ তেতিয়া মোক এটা উত্তৰ দিছে যে আমি আলোচনা কৰি আছোঁ। মই কৈছোঁ এইখিনি মানুহে এগিলাচ শুদ্ধ পানী খাবলৈ পোৱা নাই, এই মানুহখিনিয়ে ভালকৈ ভাত খাবলৈ পোৱা নাই, গতিকে এই সিদ্ধান্তটো ল'বলৈও আপোনালোকে আলোচনা কৰি আছোঁ বুলি কিয় কৈছে? তেতিয়া তেওঁৰ লগত মোৰ তৰ্কাতৰ্কি হৈছে আৰু তেখেতক মই কৈছোঁ যে আপোনালোকে সদ্যহতে পানীৰ কাৰ্টুন দিয়ক। তাৰপিছত মই আহি পেলাই সেই কথাখিনি মই তেওঁলোকৰ লগত প্ৰটেষ্ট কৰিছোঁ। মোৰ লগত তেতিয়া আমাৰ বাইদেউ নীলাক্ষী চলিহা বাইদেউ আছে। আমি কৈছোঁ যে এই মানুহখিনি ৰক্ষণাবেক্ষণ দিয়ক। মোৰ আজিৰ দিনলৈকে মোৰ এটাই তেওঁলোকৰ ওপৰত প্ৰশ্ন যে আমি যাওঁতে আমাক তাত নতুন গাঁৱৰ বৃদ্ধ মানুহবোৰেও দেখাইছে যে মাই চোৱা যদি ৰ'দ দিয়ে, আমি যাবৰ দিনত বহুত বৰষুণ, আমি তিতি বহি আছোঁ, নীলাক্ষী বাইদেউ আছেই লগত, আৰু কৈছে এই মাই চোৱা যদি বৰষুণ দিয়ে এইখিনি জ্বলি যাব। এই সাধাৰণ মানুহখিনিয়ে যিটো কথা জানিছিলে তেতিয়াহ'লে কৰ্তৃপক্ষ, মই অইল বুলি কোৱা নাই, মই অসম চৰকাৰ বুলি কোৱা নাই, সেই গোটেই ব্যৱস্থাটোৰ লগত যিখিনি মানুহ জড়িত, কৰ্তৃপক্ষ জড়িত, তেওঁলোকে নাভাবিলে নেকি যে এই হঠাৎ জুই লগাৰ সম্ভাৱনা আছে, গতিকে আমি ইয়াৰ যিখিনি তাৰ ওচৰত যিখিনি মানুহ, সেই মানুহখিনিক আমি নিৰাপদ জেগালৈ সোনকালে নিয়াটো দৰকাৰ। এতিয়া মোৰ সেইখিনিতে মই মোৰ প্ৰথম দাবীটো তুলিছিলোঁ। তাৰপিছত যেতিয়া জুই জ্বলি উঠিলে তেতিয়া মই হাহাকাৰ অনুভৱ কৰিছোঁ। মই গম পাইছোঁ যে সেই মানুহখিনি এতিয়া ক'লৈ যাব। পিছত আকৌ মই কালি গ'লোঁ, তেওঁলোকৰ বাঘজানৰ কেম্পলৈ গ'লোঁ, তেওঁলোকে মোক আকৌ একেধৰণৰ অভিযোগ দিছে। অৱশ্যে মই এইটো কথা কওঁ যে তেওঁলোকে এতিয়া নিৰাপদে আছে, কিন্তু তেওঁলোকে কৈছে যে আমি কাৰ ভুলৰ কাৰণে আজি ইয়াত আহি পেলাই থাকিব লগা হ'ল, কাৰণ আমাৰ নিজৰ মাটি বাৰী হেৰুৱাইছোঁ, কাৰোবাৰ গৰু জ্বলি গৈছে, সিজি গৈছে গৰু, ঘৰ হেৰুৱাইছে, তেওঁলোকৰ পিতামহৰ দিনৰ পৰা তিলকৈ গঢ়ি তোলা বাৰী, গছ, তামোল, পাণ এইবোৰ চব জ্বলি গৈছে। আৰু এতিয়া হয়তো প্ৰতিশ্ৰুতি দিব যে সংশ্লিষ্ট কৰ্তৃপক্ষই যে আমি ক্ষতিপূৰণ দিম, কিন্তু তাৰ যিটো ইক'চিষ্টেমটো ইমান সহজতে আকৌ আমি আগৰ জেগালৈ আনিব নোৱাৰিম। এই গোটেই কথাখিনিক লৈ মই দাবী তুলি আনিছোঁ আৰু এই বিষয়তে মই এতিয়ালৈকে মাত মাতি আছোঁ। আৰু এটা কথা মোৰ ক'ব লগা থাকে যে তেওঁলোকে মোক কালি অইলৰ ফালৰ পৰা এজন মানুহে ফোন কৰি কৈছে যে তেওঁলোকক ক্ষতিপূৰণ দিম, আমি সেইটো ব্যৱস্থা ল'ম, কিন্তু আমি যিসকল মানুহে মাতি আছোঁ, যিবোৰ দল সংগঠন এই বিষয়টোৰ লগত জড়িত হৈ থাকিব, তেওঁলোকে সেই নিৰ্দিষ্ট দিনটোলৈকে আমি সজাগ হৈ থাকিমনে যে ক্ষতিগ্ৰস্ত সকলোৱে সমান পৰিমাণে তেওঁলোকে পাব লগা ক্ষতিপূৰণ হাতে হাতে পালে, নে মধ্যভোগীয়ে মাজত খাই দিলে, নে তেওঁলোকে ক্ষতিপূৰণটো পাব লগাতকৈ কমকৈ পালে? গতিকে এই গোটেই কথাখিনি লৈ মই মাত মাতি আছোঁ। এই কথাখিনি কৈ মই খুব ভাল পাইছোঁ। প্ৰথম কথা হ'ল যে ক্ষতিপূৰণৰ কথা চাওক, মোৰ যিটো সাধাৰণ আগৰ এক্সপিৰিয়েঞ্চৰ পৰা ক্ষতিপূৰণ এছামে পাবই লাগিব, আৰু গোটেই যাৰ সকলোতকৈ বেছি হৈছে তেওঁলোকে নিশ্চয়কৈ বেছি পাব,
আৰু যাৰ অলপ কম ক্ৰমান্বয়টো বেলেগ হ'ব এইখিনিতে কম পোৱা আৰু বেছি পোৱাৰ মাজত এটা কাহিনী সৃষ্টি হ'ব তাত এবিধ মধ্যভোগীৰ সৃষ্টি হ'ব তাত কিছু কৰাপশ্যন হ'ব চাৰ্কেল অফিচ অল ইণ্ডিয়াটো হ'ব পাৰে এই গোটেইখিনিক লৈ এটা দীঘলীয়া এনেকুৱা মই আপোনাক কৈছোঁ যে আৰু তাৰমানে দল সংগঠন সোমাব নেতা সোমাই এটা এই গোটেই কম্পেনচেশ্যনৰ কাৰবাৰটো দীঘলীয়া কৰি আপুনি অহা 1.5 বছৰমানলৈকে আপুনি লক্ষ্য কৰিব পেপাৰত টিভিত এই ধৰণৰ বাতৰি আহি থাকিব কোনোবাই পালে নাপাবলগীয়া যেনে বেছি পালে পাবলগীয়া যেনে কম পালে এই কামখিনিৰ কাৰণে মই অনুৰোধ কৰিছোঁ যেনেকৈ জুৰি বৰা বৰগোহাঁই লাগি আছে তেনেকৈ যিসকলেও আপোনালোকে জেনুইনলি কামটো কৰকচোন যাক যোন হৈছে সেইটো তেওঁলোকক মেইন পদ কৰক যিবিলাকে পাবলগীয়া নাই তেওঁলোকে জানে যে পাব বহুত টকা আহিব এই সুযোগটো লোভটো চবৰে আছে এইটো মই ৰখাবলৈ কাকো নোৱাৰোঁ এই লোভত জ্বালাত কিন্তু এটা দীঘলীয়া কাহিনী হ'ব লাগে এই বস্তুটো মই আগতে দেখিছোঁ বেলেগ বেলেগ কম্পেনচেশ্যনৰ ক্ষেত্ৰত উজনি অসমৰ বেলেগ বেলেগ ঔদ্যোগিক ক্ষেত্ৰত গতিকে এই কাৰণে গোটেই দীঘলীয়া এটা হৈ যাব তেতিয়া গোটেই কাৰবাৰটো কোনোবা ডিচি কোনোবা SDC কোনোবা চাৰ্কেল অফিচাৰ কোনোবা অইলৰ অফিচাৰ এনেকুৱা এটা বিপৰ্যয় হ'ব তেতিয়া কিন্তু সেই মানুহখিনিক যাক আই বুলি কৈ পেলাই এই মানুহগৰাকীয়ে দেখুৱাইছে তেওঁলোকে কি 4 মাহ 5 মাহ 6 মাহৰ ভিতৰতে সেই ঘৰখনত আগতকৈও ভালকৈ অৱস্থাত থাকিব পৰা হ'ব লাগে সেইটোৱে আমি বিচাৰোঁ যাতে 3-4 মাহতে লৈছোঁ এটা বাণিজ্যিক বিৰতি ব্ৰেক এটা লৈ পেলাই মই আকৌ আহিম উদয়নৰ ওচৰলৈকে বিশেষকৈ এনভাইৰমেণ্টেল ইম্পেক্ট এছেছমেণ্ট সম্পৰ্কৰ এই বস্তুবিলাক পাব্লিক ডমেইনত আছে নে নাই থাকিলে কি লিখা আছিল এই কথাটো মই চাইণ্টিফিকেলি জানিব বিচাৰিম উদয়ন বৰঠাকুৰৰ পৰা আপোনাৰ সমৰ্থনেই হ'ল আমাৰ বিকাশ যাত্ৰাৰ শক্তি এক নতুন শিখৰত উপনীত হোৱা আৰু দেশৰ কামত অহাত এই বিশ্বাসেই হ'ব আমাৰ প্ৰেৰণা বন্ধন বেংক ভাল আপোনাৰ ভাল সকলোৰে ভেৰি গুড কিহৰ ভেৰি গুড তুমি পাইছা চি তোমাৰ ৰিপৰ্ট কাৰ্ডত ভেৰি গুড কোমল আৰু সুস্বাদু ব্ৰিটানিয়া কেক এতিয়া হৈছে গৈ ব্ৰিটানিয়া কেক গবলছ ব্ৰিটানিয়া কেকছ বাইট টুগেদাৰ ডিলাইট টুগেদাৰ লাক্সে লয় আপোনাৰ বিশেষ যত্ন ইজ আছে বীজাণুৰ পৰা সুৰক্ষা আৰু ধুনীয়া উজ্জ্বলতা লাক্স সুৰক্ষিত হৈ ৰওক ধুনীয়া হৈ ৰওক আৰু ময়ো পুৰা 50 টকা বচালো হৰলিক্সৰ নতুন 500 গ্ৰাম পেকত হৰলিক্সৰ নতুন 500 গ্ৰাম পেক বৃহৎ পুষ্টি বৃহৎ ৰাহি সানসিল্ক ব্লেক শাইন উইথ জাসমিন ৰিঠা এটকাতে গৰমেই হওক বা ঘাম ই আগবঢ়ায় আপোনাৰ চুলিলৈ শাইন চুলিও চম্ভালিম শাইনো কৰিম এটকাতে নিকৃষ্ট জলকীয়া পাউডাৰত মিহলোৱা হয় ক্ষতিকাৰক ৰঙা ৰং পিছে তীখালালত থাকে স্বাভাৱিক ৰঙা ৰং বিশুদ্ধতা দুৰ্দান্ত ভাল এভাৰেষ্টৰ তীখালাল মাইথন DMT 600 নিৰ্মাণৰ মানদণ্ড L18 আই ড্ৰামা কাজল গভীৰ কলা ৰং মোৰ ওৱান ষ্ট্ৰোক বোল্ড লুক L18 আই ড্ৰামা কাজল এতিয়া মাত্ৰ 90 টকাত L18 বিজয়ীসকলৰ জন্ম নহয় বিজয়ী গঢ়ি তোলা হয় टॉपसन सीमेंट मजबूती का भरोसा हमेशा এইটো কি এইটো গুড নাইট গোল্ড ফ্ল্যাশ মোডত ফ্ল্যাশ পেপারস পুলিশৰ দৰে চুকে কোনে লুকাই থকা ডকাইত মহক বিচাৰি কৰে ধপক 30 মিনিটৰ পিছত নৰ্মেল মোডত অটোমেটিকলি প্ৰত্যেক 4 ঘণ্টাতে ফ্ল্যাশ পেপারস পুনৰ ওলাই ধপক গুড নাইট গোল্ড ফ্ল্যাশ কৰোনাৰ বাবে আতংকিত নহব নিজৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবৰ বাবে নিয়মিত যোগাভ্যাস কৰক আৰু লগতে হালধি সেৱন কৰক হালধিত কাৰ্কুমিন নামৰ এনে এবিধ উপাদান থাকে যি আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে এভৰিডে হালধি সৰ্বাধিক কাৰ্কুমিন সৰ্বাত্মক প্ৰতিৰোধ ক্ষমতা চৰকাৰী নিৰ্দেশনাসমূহ মানি চলিবলৈ নাপাহৰিব কিন্তু এদিন এটা কেৰকেটুৱাই পানীত মিলোৱা অৰেঞ্জ পাউডাৰ বেছি আছিল তাৰ পিছত কৃষকে বুজালে চেনেহৰে খুৱালে সকলো আহিব তোমাৰ ওচৰলৈ কিষান স্কোৱাশত আছে 20 গুণ বেছি অৰেঞ্জ জুচ পাউডাৰ ড্ৰিংকছৰ তুলনাত HNS Gold Private Limited আমি সদায় আছো আপোনালোকৰ কাষত আমি ক্ৰয় কৰিম আপোনালোকৰ সোণ আৰু প্ৰদান কৰিম প্ৰকৃত মূল্য HNS Gold ইণ্ডিয়াছ বেষ্ট গোল্ড বাইং কোম্পানী ডক্টৰ অৰ্থ আয়ুৰ্বেদিক তেল আৰু কেপচুল আঁঠু কঁকাল আৰু কান্ধ অথবা যিকোনো বিষেই হওক ই মোক বিষৰ পৰা সম্পূৰ্ণ মুক্তি দি এক আনন্দৰ জীৱন দিয়ে ই কোনো টেম্পৰেৰী পেইন কিলাৰ নহয় আয়ুৰ্বেদিক ঔষধ হয় कितने आदमी हैं सरदार
2 आदमी 2 और रसना 1 1 का 2 रसना 1 रुपए में 2 ग्लास रसना ऑरेंज आई लव यू रसना ঘৰ আমাৰ মজবুত হলে হ'ব অটুট অসম সূৰ্য সিমেন্ট অটুট অসম বতৰ বৰ অপূৰ্ব আজি অলপ বিৰিয়ানী লাগে খাব বাহিৰৰ পৰা অনা কিয় নহওক ঘৰতে ৰন্ধা বিৰিয়ানী ঘৰত ৰন্ধা মাত্ৰ এভাৰেষ্টৰ হে শাহী বিৰিয়ানী মছলাৰ ৰেচিপিত আছে 14 বিধ মছলাৰ সঠিক মিশ্ৰণ অকল দিয়ক আৰু সুস্বাদু বিৰিয়ানী সাজু এয়া সুগন্ধাৰ জোৱাৰ উঠিছে টেষ্টত বেষ্ট এভাৰেষ্ট 100% নেচাৰেল আপোনাৰ হেয়াৰ ফলৰ প্ৰব্লেম আছে যদি সাধাৰণ তেল নহয় ইন্দুলেখা আৰু এইদৰে ক'বলৈ সাধাৰণ টেষ্ট নহয় ক্লিনিকেল টেষ্টৰ প্ৰয়োজন পৰে এয়া চাওক ইন্দুলেখা ব্ৰিংগা অইল এই গুৰিৰ পৰা কাম কৰে হেয়াৰ ফল কমায় আৰু নতুন চুলি গজায় সপ্তাহত 3 বাৰ 4 মাহলৈ ইন্দুলেখা হেয়াৰ ফলৰ বাবে এবিধ আয়ুৰ্বেদিক ঔষধ ঘৰ আমাৰ মজবুত হলে হ'ব অটুট অসম সূৰ্য সিমেন্ট অটুট অসম উভতি আহিছোঁ উভতি অহাত উদয়নৰ ওচৰত যাব বিচাৰিম উদয়ন মই তোমাৰ এই অনুষ্ঠানৰ আগতে কথা পাতি থাকোঁতে তুমি মোক কথা কৈছিলা যে য'ত এই 20টাতকৈ অধিক কূপ চলি আছে বাগজান 5 নম্বৰটো জুয়ে লাগিলে 20টামানটো চলি আছে সেইখিনি অঞ্চলৰ ইম্পেক্ট এনভাইৰনমেণ্টেল ইম্পেক্ট এছেছমেণ্ট তোমালোকে পাব্লিক ডোমেইনত পোৱা নাই ইজ ইট পচিবল এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট তেওঁলোকৰ যিটো ড্ৰিলিং এক্সটেনশ্যনৰ প্ৰজেক্ট সেইটো পাব্লিক ডোমেইনত আছে যিটো আৰম্ভ হোৱা নাই হয় যিটো ERD বুলি কৈছে এক্সটেণ্ডেড ৰিচ ড্ৰিলিং বুলি কৈছে সেইটো আছে কিন্তু এই যিটো প্ৰজেক্ট চলি আছে সেইটোৰ আমি কোনো ধৰণৰ এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্টৰ এতিয়ালৈকে ডকুমেণ্ট পোৱা নাই যিটো সাধাৰণতে ট্ৰেডিশ্যনেলি বা জেনেৰেলি পাব্লিক ডোমেইনত থাকিব লাগে কিন্তু আমি এই মুহূৰ্তলৈ পোৱা নাই গতিকে কিন্তু আমি এইটো ক্লেইম কৰিব নোৱাৰোঁ যে হোৱা নাই বুলি কিন্তু আমাৰ নলেজত এতিয়ালৈকে নাই সেইটো আৰু আমি যিহেতু বাকী এনেকুৱা প্ৰজেক্টবোৰৰ এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট ৰিপৰ্ট আমি অলৰেডি ষ্টাডি কৰিছোঁ একে চ'ৰ্চৰ পৰা আমি পাইছোঁ এইটো কিন্তু আমি পোৱা নাই প্ৰথম কথা 2 নম্বৰ কথা আজি এনেকুৱা ধৰণৰ একে কেটেগৰীৰ প্ৰজেক্ট তাত মিনিষ্ট্ৰীয়ে বা যেতিয়া ক্লিয়াৰেঞ্চ দিয়ে তেওঁলোকে কিছুমান কণ্ডিশ্যন লে কৰে কণ্ডিশ্যনবোৰৰ মই কেইটামান পইণ্ট মই পঢ়ি দিব বিচাৰোঁ এনেকুৱা হৈছে যে মানে অইল হেজ টু এনচিয়ৰ জিৰ' লিকুইড ডিscharge no waste treated water discharge to any surface of water ERDৰ কথা কৈছে কিন্তু একে কেটেগৰীৰ প্ৰজেক্ট একে কেটেগৰীৰ প্ৰজেক্টত যিখিনি প্ৰিকশ্যনছ ল'ব লাগিব অকণমান ৰখাই লৈছোঁ মই ডাইৰেক্ট ফিড আহিছে এইমাত্ৰ বোধ কৰোঁ তাৰ পৰা এই খবৰ আহিছে আমাৰ তালৈ যে বাগজানবাসীৰ ৰোষত পৰিছে কৃষি মন্ত্ৰী অতুল বৰা তেওঁ গাত গৈছিলে ক্ষুব্ধ ৰাইজে তিৰ্যক বাক্যবনেৰে থকা সৰকা কৰি আছে মন্ত্ৰীগৰাকীক বাগজানৰ এই মুহূৰ্তত আশ্ৰয় ক্ষেত্ৰত উত্তপ্ত পৰিস্থিতি স্বাভাৱিকভাৱে মুখ্যমন্ত্ৰীক বাগজানলৈ আগবাঢ়িবলৈ দাবী জনাইছে বাগজানবাসী যে তেওঁ কিয় অহা নাই এয়া হ'ল ব্ৰেকিং নিউজ যে দেখিবলৈ পাইছে যে এয়া অতুল বৰা কৃষি মন্ত্ৰী আপোনালোকে অকল খবৰ ল'বলৈ আহিছে না দিবলৈ আহিছে ডাইৰেক্ট ডিচিশ্যন ল'ব পৰা অৱস্থাত যদি নাই তেতিয়াহ'লে মন্ত্ৰী মহোদয় বুলি পৰিচয় দাঙি ধৰিবলগীয়া আছিলেনো কি বাৰু সম্পূৰ্ণ প্ৰতিটো পৰিয়ালক আপোনালোকে দায়িত্ব ল'ব লাগিব 30-40 বছৰলৈকে আমি একো খেতি কৰিব নোৱাৰোঁ 30-40 বছৰলৈকে আপোনালোকে গোটেইটো পৰিয়ালক বাগজান পৰিয়ালক আপোনালোকে দায়িত্ব ল'ব লাগিব নহ'লে আমি এৰি নিদিওঁ আৰু যিসকল যুৱ সংঘই দাবী কৰিছে আমাৰ প্ৰতিটো দাবী আখৰে আখৰে পালন কৰিব লাগিব আমাৰ সেইখন আমাৰ পথাৰ খেতি কৰা আৰু যিখন বিল আছে মাগুৰী বিল পথাৰখন যেনেকুৱা আমাৰ বিলখনো সেনেকুৱা বিলখনত আমি যেনে মাছ পুঠি মাৰি ল'ৰা ছোৱালীক আমাৰ ভাত মুঠি খুৱাইছোঁ আৰু পঢ়া শুনাত দিছোঁ সেই পথাৰখনতো খেতি কৰি যেনেকৈ আমি সেনেকৈ আমি ভাত চাউলটো খাই আছোঁ ল'ৰা ছোৱালীক সেই ভাত পানী খুৱাই পঢ়াই শুনাই আমি ডাঙৰ দীঘল কৰিছোঁ আৰু সেই বিলখনো আৰু পথাৰখনো যাতে অতি সোনকালে চফা কৰি দি আমাক অতি সোনকালে খেতি কৰিব পাৰে আৰু মাছ পুঠি মাৰি খাই আমি ল'ৰা ছোৱালীক ডাঙৰ দীঘল পঢ়াই শুনাই ডাঙৰ দীঘল কৰিব পৰাকৈ আমাৰ ঘৰত এটা টকা আমি গুণাব হাত পাতিব নলগাকৈ আমাক অতি সোনকালে সেই বিল আৰু পথাৰ চফা কৰি থৈ যাব লাগে আৰু চফা কৰি থৈ যাম বুলি অতি সোনকালে আমাক সেইটো দাবী দি থৈ যাব লাগে আমি মন্ত্ৰী মহোদয় আজি ইমান দিনৰ পৰা অপেক্ষা কৰি আছোঁ আমাৰ যে কেনেকুৱা জুই
ডপ ডপকে জুইকুৰা জ্বলি আছে আমাৰ এনেকৈ বুকুটো আমাৰ যেনেকৈ এই অগ্নিজুইকুৰা যেনেকৈ জ্বলি আছে ডপ ডপকে যিমান ওপৰলৈ উঠি গৈছে আমাৰ বুকুৰ খুববোৰো সিমান ওপৰলৈ উঠি গৈছে সেইকাৰণে আমি অতি চবেই হেলা কৰিবলগীয়া আছে আৰু মন্ত্ৰী মহোদয় আহিছে হয় ইমানখিনি সময় নিজৰ কথাখিনি কৈ আমাৰ বুজ নোলোৱাকৈ যাবলৈ ওলাইছে সেইকাৰণে আমি খং উঠিছে এতিয়া বহিছে হয় ৰাইজে হেলা কৰিছে সেইটো কাৰণে আমাৰ চবৰে হেৰি হৈছে আমি চবেই অপেক্ষা কৰি আছোঁ এতিয়া আমাৰ যিখিনি ক্ষয় ক্ষতি হ'ল আজি আমি বোপা ককাৰ দিনৰ পৰা আমি যিখিনি সাঁচি থৈছিলোঁ সেই সকলোখিনি আমাৰ নিমিষতে ধ্বংস হৈ গ'ল আমাৰ চকুৰ আগতে ডপ ডপকৈ জ্বলি চাই হ'ল এতিয়া আমি কি লৈ জীয়াই থাকিম আমাৰ ভৱিষ্যত কি এতিয়া আপোনালোকে আমাক যিখিনি দিব সেইখিনি আমি পাম বুলি আমি আশা কৰি আছোঁ সেইখিনি আমাৰ যিখিনি ক্ষয় ক্ষতি হ'ল সম্পূৰ্ণ আমাক আদায় দিব লাগিব নহ'লে আমি আৰু দিম বুলি দিম কৈ থাকিলে নহ'ব আমাক কেতিয়া দিব সেইটো আজি আমাক সিদ্ধান্ত দিব লাগিব নহ'লে আমি কাইলৈৰ পৰা আমি সেই যি পথে যাম দিবলৈ চবে ৰাইজে জপিয়াই পৰিমগৈ নহ'লে আমাক আজি যি সিদ্ধান্ত দিয়ে দিয়ক কাহিনী নুমাব আৰু জুইকুৰা অতি সোনকালে নুমুৱাওক নহ'লে আমি জাপ দি মৰিম আপোনালোকে এইটো দায়ী হ'ব অকল পুৰুষ মহিলা নিবনুৱা সকলোকে আমাক কৰ্মসংস্থাপন দিব লাগিব আমাৰ এই তুলি থোৱা পানীটোৰ পৰা আমি দুদিন খাবলৈ নোজোৰে গতিকে আমাক চলি খাব পৰাকৈ আমি এতিয়া যেনেকৈ খেতি বাতি কৰি আমি কাৰোকে হাত নপতাকৈ খাই আছিলোঁ আমাক গোটেই ভৱিষ্যতে তেনেকৈয়ে খাব পৰাকৈ আমাক কৰ্মসংস্থাপন দিব লাগিব লাগে কোনোবা হেৰি যোগ্যতা অনুসৰি ডাঙৰ চাকৰি দিয়ক লাগে সৰু আমি ঝাৰু মাৰি হ'লেও খাম তথাপি আমাক চৰকাৰী হেৰি অইলৰ চাকৰিয়ে দিব লাগিব আমি আমাৰ এতিয়া উঠি অহা প্ৰজন্মখিনিৰ কাৰণে আমি চিন্তা কৰিবলগীয়া হৈছে কাৰণ আমাৰতো আধা বয়স গ'লগৈ আৰু আপোনালোকৰ পৰা যদি আমি কেইটামান মোটা অংকৰ যদি পইচা পাওঁ সিহঁতক খোৱামেই নে পিন্ধামেই নে পঢ়ামেই আৰু সিহঁতৰতো ভৱিষ্যত আছে আমাৰ যদি এতিয়া 20 বছৰ বা 30 বছৰ লাগে এজোপা তামোল গছ ৰুবৰ কাৰণে বা এজোপা মানে ফল মূলৰ গছ আমেই হওক কঁঠালেই হওক আৰু দ্বিতীয়তে আমাৰ গোটেইখিনি মানে খেতি কৰা মানুহ ইয়াততো কাৰো চাকৰি বাকৰি নাই কিছুমানে ধান খেতি কৰে কিছুমানে চব্জি খেতি কৰি বিক্ৰী কৰে এনেকৈ পৰিয়ালটো পোহপাল দিয়ে এতিয়াতো আমাৰ খেতিভূমিত না ধান খেতি হ'ব না আপোনাৰ হেৰি শাক পাচলি হ'ব সেইকাৰণে আমি কৈছোঁ আমাৰ যিটো উচিত মূল্য আমি পাব লাগে সেই উচিত মূল্যটো আমি ৰাইজে সকলোৱে বিচাৰিছোঁ সেইকাৰণে আপোনালোকৰ চৰকাৰৰ ফালৰ পৰা অইল কৰ্তৃপক্ষকো আপোনালোকে মানে দাবী কৰিব লাগে যে আমি অকল কেইটামান মোটা অংকৰ পইচা পালে আমি ভৱিষ্যতটো কেতিয়াও মানে হেৰি কৰিব নোৱাৰোঁ সেইকাৰণে আমাৰ উঠি অহা প্ৰজন্মৰ কথা চিন্তা কৰি আমি কৈছোঁ আমাৰ উচিত মূল্য আমি ক্ষতিপূৰণ পাবই লাগিব ৰিডিং কৰি আছে কিন্তু আমাৰ ল'ৰা ছোৱালী ক'ত এইটো ভাবিছা ক'ত আকাশ আৰু ক'ত পাতাল আমাৰ ল'ৰা ছোৱালী তেনে ক্ষেত্ৰত কি কৰিব কাইলৈ পৰীক্ষা অনলাইনত ল'ব আমাৰ ল'ৰা ছোৱালী কেনেকৈ অনলাইনত পৰীক্ষা দিব পাৰিব মোৰ ভতিজা ছোৱালী এজনী আছে স্বয়ং তাইৰ লগৰ আৰু দুজনীমান ছোৱালী তেহেঁতি মানে দিম বুলি তেহেঁতি অলৰেডি প্ৰিপেৰেশ্যন হৈ আছিলে কিন্তু আজি কেনেকৈ দিব তেহেঁতি এই যেন পৰিৱেশত মই কাটিব মন যোৱা নাছিলে ভিজুৱেলখিনিৰ কাৰণে কিন্তু আপোনালোকে দেখিব পাৰিছে কি ধৰণৰ খং এই মানুহৰ এয়া হ'ল জীয়াৰ খং শব্দবিলাক কেনেকৈ ওলাই আহিছে স্তব্ধ হৈ গৈছে অতুল বৰা বহি দিছে কোনো কথা ক'বলৈ তেনেকুৱা নাই অনলাইনৰ কথা কওঁ যাৰ চাকৰি এটা নাই সাধাৰণভাৱে কাম কৰি আছে তাতে খেতি কৰিছে তেওঁলোকৰ সেই ঘৰটো জ্বলি গৈছে হয়তো কম্পেনচেশ্যন পাব কিন্তু যিটো ভয় মই কৰোঁ
সেইটো হ'লেতো এবছৰ 1.5 বছৰ লগাই দিব পাৰে কাহিনী এই ঘটনাবিলাক হ'বলৈ এইটো মই আগে কৈছোঁ কেনেকৈ হ'লেতো ওলালেই কিন্তু এতিয়া যিটো বস্তু বৰ একচেপ্টেবল নহ'ল যে সেইটো হ'ল যে ইমান এই যে মানুহখিনি কাষত যাওঁতে এডমিনিষ্ট্ৰেশ্যন বৰ বাইদেৱে একো ভালকৈ কথা কৈছে যে অইল বা ONGC বা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ কথা নকৈ পেলাই সকলোৱে যে কাষলৈ ইমান সোনকালে নগ'ল আৰু এতিয়াও যে কি হ'ব পাৰে এই বস্তুটোৰ কাৰণে সকলোৰে হৈ পৰিছে দেৱজিৎ তুমি যদি অডিঅ'টো শুনি আছিলা এই কথাখিনিৰ কাৰণে তেওঁলোকে গম পায় যে জুৰি বৰা বৰগলৈ যাব বিচাৰোঁ যে গাঁৱৰ মানুহে কেনেকৈ ফেপেৰি পাতি ধৰিছে অতুল বৰাক তেওঁ চাগে দেখিছে মই জুৰি বৰা বৰগোহাঁইৰ পৰা এই যিটো ঘটনা দেখিলে লাইভ এই মুহূৰ্তত তাৰ ৰিয়েকশ্যন জানিব বিচাৰিছোঁ জুৰি বৰা বৰগোহাঁইৰ পৰা মই জুৰি বৰগোহাঁই কাষলৈ আহিছোঁ যিখিনি কথা এতিয়া আমি শুনিলোঁ এতিয়া ৰাইজৰ ৰোষত পৰিছে অতুল বৰা আজি জুই জ্বলা 4 দিনৰ পিছত তেখেত গৈ উপস্থিত হৈছে স্বাভাৱিকতে সেই মানুহখিনি খুব আজি বহি প্ৰকাশ হৈছে মন্ত্ৰীক এক প্ৰকাৰ ঘেৰাও কৰিছে বিভিন্ন প্ৰশ্নবাণেৰে থকা হৰকা কৰিছে মন্ত্ৰীৰ ওচৰত কোনোটা উত্তৰ নাই এই কথাখিনিৰ সন্দৰ্ভত এই মানুহখিনিৰ যিখিনি খুব বেদনা সেইখিনি সন্দৰ্ভত কি ক'ব আপুনি হয় তেওঁলোকৰ সেই ক্ষোভটো মই উত্তেজিত হ'বলৈ নকওঁ ৰাইজক মই আপোনালোকক বাৰে বাৰে অনুৰোধ কৰিছোঁ উত্তেজিত নহ'ব কিন্তু একে সময়তে মই এইটো কথাও ক'ব বিচাৰোঁ যে ক্ষোভ কিয় নহ'ব কাৰণ আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এতিয়ালৈকে সেই জেগাডোখৰত উপস্থিত নোহোৱাটো এটা বৰ ডাঙৰ কথা কিয় হোৱা নাই সেইটো মই বুজি নাই পোৱা দ্বিতীয়তে মই তিনিচুকীয়া প্ৰশাসনকো দোষাৰোপ কৰিব খোজোঁ যে তিনিচুকীয়া প্ৰশাসনে এই 14 দিন যি 14 দিন পাইছিলে আমাৰ 27 মাৰ্চৰ পৰা আমাৰ 27 মে'ৰ পৰা আমাৰ 7 জুনলৈকে নহয় জানো এই গোটেই সময়খিনিৰ ভিতৰত তিনিচুকীয়া প্ৰশাসনে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মোৰ মনে নধৰে কাৰণ মই নিজে সেই তেওঁলোকৰ মাজত উপস্থিত আছিলোঁ সেইখিনি সময়ত তিনিচুকীয়াৰ ডিষ্ট্ৰিক্টৰ যিটো এডমিনিষ্ট্ৰেশ্যন বা ডিজাষ্টাৰ মেনেজমেণ্টৰ যিখিনি মানুহ থাকে সেই মানুহখিনিয়ে কিন্তু এই যিখিনি মানুহ তেওঁলোকে যিখিনি মানুহৰ মাজত এফেক্ট হৈছে যিখিনি মানুহ ইয়াৰ পৰা হেৰি হৈছে সেইখিনি সময়লৈকে কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা দেখা নাছিলে আজি মই সেই জনসাধাৰণখিনিয়ে সেইকাৰণেই চাগে ইমান দিনে চৰকাৰী ব্যৱস্থাটো মই সঁচাকৈ ক'ব বিচাৰিছোঁ যে অসম চৰকাৰো নিৰ্দোষী নহয় কাৰণ অইলক দোষাৰোপ কৰি থকাৰ আগতে আমি ভাবোঁ অইলো দেখোন চৰকাৰৰ এটা অংশ গতিকে চৰকাৰে যদি উপযুক্ত নিৰ্দেশনা সেই সময়ত দিলেহেঁতেন তেতিয়াহ'লে অইলেও হয়তো ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন আৰু মই জনামতে অইলৰ কিছুমান কাম কাজ পৰিদৰ্শন কৰিবৰ কাৰণে উচ্চ হাৰত দৰমহা দি কিছুমান বিষয়াক ৰখা হয় সেই বিষয়াসকলে পৰিদৰ্শন কৰিবলৈ ইয়াৰ আগতে আহিছিলেনে গতিকে এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন আহিছে আৰু জনসাধাৰণ আজিকালি সচেতন তেওঁলোকে বিচাৰে যে আমাৰ এই দুখৰ সময়ত এই সময়ত আহি পেলাই তেওঁলোক আমাৰ মাজত উপস্থিত হওক আজি হয়তো মুখ্যমন্ত্ৰী অহা হ'লে হয়তো তেওঁলোক ইমান উত্তেজিত নহ'লেহেঁতেন নিশ্চয়কৈ যেতিয়া তেওঁৰ প্ৰতিনিধি হিচাপে অতুল বৰা তালৈ গৈছে তেওঁলোক উত্তেজিত হ'ব কিন্তু যদি মই এইখিনিতে বাগজানবাসী ৰাইজক অনুৰোধ কৰিছোঁ আপোনালোক উত্তেজিত নহ'ব আপোনালোকে এনেকুৱা ধৰণৰ ঘেৰাও বা আক্ৰমণাত্মক হ'লে সমস্যাটো সোনকালে সমাধান নহ'ব আমি সদায় চকু ৰাখিব লাগিব প্ৰতিজন মানুহে চকু ৰাখিব লাগিব যিসকল ক্ষতিগ্ৰস্ত হৈছে সেই ক্ষতিগ্ৰস্তখিনিয়ে উপযুক্তভাৱে ক্ষতিপূৰণ পাবনে নাপায় সেইটোত আমি বেছি সজাগ হ'ব লাগে এইদৰে যদি আমি তৎকালে বেছি আৱেগিক হৈ যাওঁ হয়তো ইয়াৰ পাছক্ৰিয়াটো বেছি ভয়াৱহ হ'ব গতিকে আৰু চৰকাৰী ঘৰেও এই কথাটো মনত ৰখা দৰকাৰ যে তেওঁলোক এনেই ক্ষোভিত হোৱা নাই গতিকে সকলো ধৰণৰ বিপদত তৎপৰভাৱে সাজু থাকিব পৰাকৈ আমাৰ কিছুমান বিষয়ৰ বাবে কিয় সজাগ হৈ নাথাকিলে ইমান 14 দিনে তেওঁলোকে কি কৰি আছিল সেই প্ৰশ্নটো মোৰ মাজে মোৰ এই বস্তুতে হ'ল মই ৰখাই লৈছোঁ জুৰি বৰা বৰগোহাঁই মোৰ এই প্ৰশ্নটোৱে ঘটনাটো হোৱাৰ পিছত ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন অইল গোটেই বস্তুটো যেন ইমান দিনলৈকে এই ধৰণৰ মই ৰখাবলগীয়া হ'ব তেখেতক যে কিয় ইমান সময় হ'বলগীয়া হ'ল হয় এক্সিডেণ্ট হৈছে এক্সিডেণ্ট হ'ব পাৰে যিকোনো এক্সিডেণ্ট হ'ব পাৰে দুৰ্ঘটনা তাৰ দুৰ্ঘটনা হোৱাৰ পিছৰ মানুহৰ ৰিলিফ কাৰবাৰটোৰ বস্তুটোক বা ৰিলিফতকৈ গৈ ওচৰ চপাটোৰ সেই বস্তুটো চাওকচোন কি ধৰণৰ কথা মুখ্যমন্ত্ৰীজন আহিলে বহুত একো ডিফাৰেঞ্চ নহয় কিন্তু মনত যিটো মানুহৰ মনত আশ্বাস সেইটো বহুত ডাঙৰ কথা আজি বীৰ লাচিত সেনাৰ শৃংখল চলিহা তালৈ গৈছিলে আৰু কি কৈছে বিশেষকৈ এই নেতা কাৰবাৰটো যিটোক লৈ মই সদায় ভয় কৰোঁ চাওক এবাৰ এখনে যিবোৰ কাম কৰি আছে এই কামৰ আটাইতকৈ ভুক্তভোগী হয় আমাৰ মানুহখিনি ভূমিপুত্ৰ মানুহখিনি আজি যিখন চৰকাৰে জাতি মাটি ভেটি কথা কৈ আজি এই মানুহখিনিক ইয়াত বহাই থৈছে আৰু অইলৰ ডাঙৰ অফিচাৰখিনি এচি ৰুমত বহি বাগজানৰ পদ্ধতি তাৰ পৰা মন্তব্য দি আছে কিন্তু আমি যিখিনি অসমীয়া ভূমিপুত্ৰ মানুহ আমি ইয়াত মাটিত বহি থাকিবলগীয়া হৈছে এইখন চৰকাৰৰ কাৰণে
এতিয়া কথাটো হৈছে ক্ষতিপূৰণ দিব লাগিব 20 বছৰলৈ তাত খেতি নহয় 20 বছৰো ক্ষতিপূৰণ দিব লাগিব আৰু অইলে তাত যি তেল খাত চলাই আছে সেই তেল খাত তাৰ পৰা উঠাই নিব লাগিব কিন্তু এই আন্দোলনত এইবাৰ কিন্তু কোনো পিছ পৰি নৰব এইখন যিখন আন্দোলন হ'ব যাতে কোনো সংগঠন কোনো নেতা অইলৰ পইচাত বিক্ৰী হোৱা নেতাৰ তলত আপোনালোকে আন্দোলন নকৰিব আন্দোলন অইলে পইচা দিব নেতাকেইটাই গৈ এচি ৰুমত বহি ইয়েছ ছাৰ ইয়েছ ছাৰ কৈ 1 কোটি টকা লৈ পিছদিনা স্কৰপিঅ' চলাই আহিব কিন্তু আপোনালোকৰ অৱস্থা একেই থাকিব একেই হৈ থাকিব সেইকাৰণে আপোনালোকৰ এটা দায়িত্ব আছে যোন নেতাৰ তলত আন্দোলন কৰিব যাৰ নেতৃত্বত আন্দোলন কৰিব সি যাতে বিকি হৈ নাযায় আপোনালোকে সেইটো চাব আৰু যদি বিকি হৈ যায় তাক বাগজানত আঁঠু কঢ়াই জোতাৰ মালা পিন্ধাব লাগিব আপোনালোকে সেনেকুৱা নেতাক জোতাৰ মালা পিন্ধাব লাগিব শেষ কৰি দিছে এছাম নেতাই অসম শেষ কৰি দিছে সৰ্বানন্দ সোণোৱাল নেতাগিৰি কৰিয়েই মুখ্যমন্ত্ৰী অসম চিঞৰি আজি মুখ্যমন্ত্ৰী সেই সৰ্বানন্দ সোণোৱালে এই মানুহখিনিক আজি ৰাস্তাত আনি ফিল্ডত আনি বহাবলগীয়া হৈছে ভুল কাৰ ভুল আমাৰ আমি যেতিয়াই নেতা চিলেক্ট কৰো আমি সদায় বিকি হৈ যোৱা নেতা চিলেক্ট কৰো অনাগত দিনত বীৰ লাচিত সেনা সমূহ পৰিয়াল আপোনালোকৰ কিনাৰত থাকিব আমি এখন ঐক্যবদ্ধ সংগ্ৰাম কৰিম ঐক্যবদ্ধ আন্দোলন কৰিম সেয়া আছিল শৃংখল চলিহা কথাখিনি বৰ সুন্দৰকৈ কৈছে লৈছোঁ বাণিজ্যিক বিৰতি ঘূৰি আহি পেলাই একেবাৰে অনুষ্ঠানৰ শেষত আহিম আৰু চেষ্টা কৰিম আন এজন পক্ষী প্ৰদৰ্শক নাম হ'ল বিনন্দ হাতী বৰুৱা তেওঁকো মই চেষ্টা কৰিম ফোনত ল'বৰ কাৰণে তেওঁ গৈছিলে দেৱৰ্ষী গগৈৰ লগত আৰু বাকী কেইজন লগত কথা আছে বিশেষকৈ ৰিভাইভেল অৰ্থাৎ মাগুৰী বিলৰ ৰিভাইভেলটো হ'ব পৰা কিমান দিনমান লগা বুলি ভাবে কেনেকুৱা আশা আছে নাই কম্পাৰেটিভলি আগতে ডিকমত হৈছিলে কিমান দিনৰ মূৰত এনভাইৰনমেণ্টটো ঘূৰি আহিব পাৰে এই পজিটিভ লাইনটাৰে আমি শেষৰখিনি আলোচনা কৰিম ঠিক বিৰতিৰ পাছতে আপোনাৰ সমৰ্থনেই হ'ল আমাৰ বিকাশ যাত্ৰাৰ শক্তি এক নতুন শিখৰত উপনীত হোৱা আৰু দেশৰ কামত অহাত এই বিশ্বাসেই হ'ব আমাৰ প্ৰেৰণা বন্ধন বেংক ভাল আপোনাৰ ভাল সকলোৰে ভেৰি গুড কিহৰ ভেৰি গুড তুমি পাইছা চি তোমাৰ ৰিপৰ্ট কাৰ্ডত ভেৰি গুড কোমল আৰু সুস্বাদু ব্ৰিটানিয়া কেক এতিয়া হৈছেগৈ ব্ৰিটানিয়া কেক গবলছ ব্ৰিটানিয়া কেকছ বাইট টুগেদাৰ ডিলাইট টুগেদাৰ লাক্সে লয় আপোনাৰ বিশেষ যত্ন ইজ আছে বীজাণুৰ পৰা সুৰক্ষা আৰু ধুনীয়া উজ্জ্বলতা লাক্স সুৰক্ষিত হৈ ৰওক ধুনীয়া হৈ ৰওক আৰু ময়ো পুৰা 50 টকা বচালো হৰলিক্সৰ নতুন 500 গ্ৰাম পেকত হৰলিক্সৰ নতুন 500 গ্ৰাম পেক বৃহৎ পুষ্টি বৃহৎ ৰাহি সানসিল্ক ব্লেক শাইন আমলখি পলছৰ সৈতে যাতে গৰমেই হওক বা ঘাম ই দিয়ে আপোনাৰ চুলিক 24 ঘণ্টালৈকে শাইন চুলি চম্ভালি শাইনো কৰিম বতৰ বৰ অপূৰ্ব আজি অলপ বিৰিয়ানী লাগে খাব বাহিৰৰ পৰা অনা কিয় নহওক ঘৰতে ৰন্ধা বিৰিয়ানী ঘৰত ৰন্ধা মাত্ৰ এভাৰেষ্টৰ হে শাহী বিৰিয়ানী মছলাৰ ৰেচিপিত আছে 14 বিধ মছলাৰ সঠিক মিশ্ৰণ অকল দিয়ক আৰু সুস্বাদু বিৰিয়ানী সাজু এয়া সুগন্ধাৰ জোৱাৰ উঠিছে টেষ্টত বেষ্ট এভাৰেষ্ট 100% নেচাৰেল 920 MT 600 নিৰ্মাণৰ মানদণ্ড ডাউনটাউন হস্পিটেল সকলো ধৰণৰ সতৰ্কতা আৰু নিৰাপত্তাৰে আমি 24 ঘণ্টাই আপোনাৰ সেৱাৰ বাবে দায়বদ্ধ বহিৰ্বিভাগৰ সেৱা অন্তঃবিভাগৰ সেৱা সকলো ধৰণৰ পৰীক্ষা সকলো বিভাগৰ অস্ত্ৰোপচাৰ আমাৰ প্ৰাধান্য আপোনাৰ স্বাস্থ্য আৰু নিৰাপত্তা যোগাযোগ কৰক 98641011111 98540740773 তোমাৰ মুখ ই হল এন্ট্ৰি পইণ্ট মুখখনত গোটেই ৰাতিৰ লেতেৰা বীজাণু চিধাই ভিতৰত কলগেট বেড শক্তিৰ 5 বিধ নেচাৰেল উপাদানৰ ফৰ্মুলা বীজাণু মুখতে নিৰ্মূল কৰে আৰু ভিতৰলৈ সোমোৱাত বাধা দিয়ে যাতে মুখখন হয় চাফা আৰু দেউতা হেলদি কলগেট বেড শক্তি মুখখন চাফা মানে আপুনি হেলদি বিজয়ীসকলৰ জন্ম নহয়
বিজয়ী গঢ়ি তোলা হয়। टॉपसन सीमेंट, मजबूती का भरोसा हमेशा। HNS Gold Private Limited আমি সদায় আছো আপোনালোকৰ কাষত। আমি ক্ৰয় কৰিম আপোনালোকৰ সোণ আৰু প্ৰদান কৰিম প্ৰকৃত মূল্য। HNS Gold ইণ্ডিয়াছ বেষ্ট গোল্ড বাইং কোম্পানী। ইমান যত্ন প্ৰথম দিনৰে পৰা, গতিকে সঠিক পুষ্টিও প্ৰথম দিনৰে পৰা। সেয়েহে মাদাৰ্ছ হৰলিক্স উইথ নো এডেড চুগাৰ। ইয়াত আছে 25 প্ৰয়োজনীয় পুষ্টিতত্ত্ব, DHA যি সহায় কৰে ব্ৰেইন ডেভেলপমেণ্টত আৰু প্ৰটিন যি সহায় কৰে হেল্ডি বাৰ্থ ৱেটত। Number 1 gynecologist recommended brand. মাদাৰ্ছ হৰলিক্স 200 গ্ৰাম পেক কেৱল 199ত। বতৰ বৰ অপূৰ্ব, আজি অলপ বিৰিয়ানী লাগে খাব। বাহিৰৰ পৰা অনা কিয় নহওক ঘৰতে ৰন্ধা বিৰিয়ানী ঘৰত ৰন্ধা। মাত্ৰ এভাৰেষ্টৰহে শাহী বিৰিয়ানী মছলাৰ ৰেচিপিত আছে 14 বিধ মছলাৰ সঠিক মিশ্ৰণ। অকল দিয়ক আৰু সুস্বাদু বিৰিয়ানী সাজু। এয়া সুগন্ধাৰ জোৱাৰ উঠিছে। টেষ্টত বেষ্ট এভাৰেষ্ট 100% নেচাৰেল। দেউতা প্লিজ ডাল পকা চলি। হেয়াৰ কালাৰ কৰাটো বৰ জঞ্জাল মাজনী। জঞ্জাল মানে? জঞ্জাল মানে এতিয়া জঞ্জাল নাই। গোদৰেজ এক্সপাৰ্ট ইজি শ্যাম্পু হেয়াৰ কালাৰ। ইয়াত আছে আমলখি আৰু শিকাকাই। ইয়াক শুকান চুলিত লগাওক, 5 মিনিটতে ধুৱক আৰু পাওক ধুনীয়া কালাৰ আৰু শ্বাইন। গোদৰেজ এক্সপাৰ্ট ইজি 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 ভেৰি ইজি। ঘৰ আমাৰ মজবুত হলে হ'ব অটুট অসম। সূৰ্য সিমেন্ট অটুট অসম। কিশোৰ অংকল আৰে চাবা, এওঁলোকৰ দৰ্শন হাতে কঠিন কামো সহজ কৰি দিলে। পিছে দাগ লিকতা দাগ দূৰ কৰা সহজ। সাৰ্ফ এক্সেলৰ দৰ্শন হাতৰ শক্তিয়ে কঠিন দাগো সহজে দূৰ কৰে। সাৰ্ফ এক্সেল ইজি ৱাশ। বেমাৰে ঠিকনা সুধি নাহে, কষ্ট যিকোনো ঠাইলৈ যাব পাৰে। বিপদে ধনী দুখীয়াৰ মাজত কোনো ভেদভাৱ নাৰাখে। কোনোবা আছে যি সকলোৰে কথা ভালকৈ শুনা পায়। ম্যানকাইণ্ড ফাৰ্মা এই সদায় এই চেষ্টাতে ৰয় যাতে সস্তা কিন্তু বেষ্ট কোৱালিটি মেডিচিনছ সকলোৱে পায়। বোধহয় এই কাৰণে মাত্ৰ 22 বছৰতে ম্যানকাইণ্ড ফাৰ্মা ভাৰতৰ টপ 5 ফাৰ্মা কোম্পানীৰ মাজত এটা হ'ব পাৰিছে। ম্যানকাইণ্ড ফাৰ্মা চাৰ্ভিং লাইফ। উভতি আহিছোঁ মই একেবাৰে তৃতীয়টো ভাগৰ কাৰণে। মই পোনে পোনে যাম তিনিচুকীয়ালৈকে। দেৱজিতৰ মাধ্যমেৰে মই দেৱৰ্ষী গগৈক সুধিব বিচাৰিম যে মাগুৰী বিলৰ বিশেষকৈ গ্ৰাছলেণ্ডটোৰ এই যিখিনি জ্বলি গ'ল, তাৰ ৰিভাইভেলৰ কিমান ধৰণে কেনেকৈ কিমানমান আশা আছে, কেতিয়া মানে হ'ব পাৰে, এই কথা জানিব বিচাৰিম। দেৱৰ্ষী। মই ডক্টৰ দেৱৰ্ষীৰ ওচৰলৈ আহিছোঁ। এতিয়া মাগুৰী বিলৰ যিখন গ্ৰাছলেণ্ড আমি দেখিছোঁ প্ৰায় 1 কিলোমিটাৰতকৈ বেছি হ'ব। গোটেই গ্ৰাছলেণ্ডখন একেবাৰে শেষ হৈ গ'ল, একদম ধ্বংস বুলি ক'ব পাৰি। সেইখন মানে পুনৰ উদ্ধাৰ কৰা বা ৰিভাইভেলৰ কাৰণে এতিয়া কিমান দিন লাগিব পাৰে, কেনেধৰণে সেইখন বিল আমি সেই গ্ৰাছলেণ্ডখন আমি পুনৰ কেনেকৈ ঘূৰাই পাম? মই ভাবোঁ যে এইটো যোনটো দুৰ্ঘটনা হৈছে, এই দুৰ্ঘটনাটো এটা সময়ত আমাৰ হিষ্টৰিকেল এটা ইভেণ্ট হ'ব। আৰু সেইটো কাৰণে মই ভাবোঁ এতিয়া সময় থাকোঁতেই এই যোনটো চাইণ্টিফিকলি ইয়াৰ ষ্টাডি কৰাটো বহুত দৰকাৰ। এই গ্ৰাছলেণ্ডটোৰ ওপৰত এতিয়া বৰ্তমান আমিতো যি চাইছোঁ, চকু দি আমি ওপৰা ওপৰিকৈ বস্তুটো চাইছোঁ, কিন্তু ইয়াৰ চাইণ্টিফিক ইনভেষ্টিগেশ্যনটো হোৱা নাই। সেইকাৰণে মই ভাবোঁ ইয়াৰ মাটিৰ চেম্পুল চাইণ্টিষ্ট আহক, ইয়াৰ পৰা পানীৰ চেম্পুল লওক, তাত তেলৰ বা কেমিকেলৰ কেনেকুৱা ধৰণৰ তাত হেৰি হৈছে, মানে ডিষ্ট্ৰাকশ্যন হৈছে, তাত মাটি বা পানীত তেল আৰু বা তেনেকুৱা ধৰণৰ কিবা কেমিকেলৰ ইম্পেক্টটো কেনেকুৱা হৈছে এইটো ষ্টাডি কৰাটো বহুতখিনি দৰকাৰ। আৰু কালি আমি যিমানখিনি দেখিছোঁ, যদিও মই সেই জুই লগা ঘাঁহনিখিনিলৈ যোৱা নাই, আগৰ ঘাঁহনিখিনিত চৰাই আৰু তাত পখিলাৰ এক্টিভিটিখিনি আছিলে আমি দেখিছোঁ। কিন্তু আমি দেখিছোঁ যে সেই যোনটো জ্বলিছে, সেই জ্বলা ঘাঁহনিখিনিত যদি এতিয়া এইটো মোৰ নিজৰ পাৰ্চনেল ভিউ হয় আৰু মই চাইণ্টিষ্টো নহয়, মই নিজৰ অভিজ্ঞতাৰ পৰা মই যিমানখিনি গম পাইছোঁ, ভাবিছোঁ যে যদি বানপানীটো হয় তেনেহ'লে মই ভাবোঁ তাত যোনখিনি হেৰি আছে আপোনাৰ তেল জাতীয় যোনখিনি আছে তাত, সেইখিনি নিশ্চয় বোৱাই লৈ যাব আৰু তাত পলস পৰাৰো সম্ভাৱনা আছে। আৰু যদি এইটো হয় তেনেহ'লে মই ভাবোঁ যিহেতু ঘাঁহনি আৰু যিহেতু এইটো উডলেণ্ড নহয়, ৰিকভাৰীৰ কাৰণে আমাক মোৰ মতে বেছি টাইম নালাগিব। যিহেতু ঘাঁহনিখিনি আমি জানো সোনকালে গজিব, সেইটো আমি এটা আশাবাদী, আমি অপটিমিষ্টিক এইটো কাৰণে যে এবাৰ যদি ডাঙৰ বানপানী এটা লৈ যায়, এই যিমানখিনি তাত কেমিকেল আছে সেই কেমিকেলখিনি উটুৱাই লৈ যাব পাৰে বা তাৰ ওপৰত পলস পৰি যাব পাৰে। কিন্তু এইটো মই নিজে ভবাৰ কথা, কিন্তু তাৰ এটা চাইণ্টিফিক ডকুমেণ্টেশ্যনটো দৰকাৰ। সেইকাৰণে মই ভাবোঁ
সময় থাকোঁতেই অইলৰ কৰ্তৃপক্ষ হওক বা আমাৰ ষ্টেট গভৰ্ণমেণ্টে হওক এটা ইনিচিয়েটিভ লওক যাতে তাৰ এটা চাইণ্টিফিক ষ্টাডি হয় যে কিমান দূৰলৈকে আমাৰ ইয়াৰ ক্ষতিটো হৈছে সেইটো আমি মুখত ক'ব নোৱাৰোঁ আৰু যিহেতু এতিয়া আমাৰ মাইগ্ৰেশ্যনৰ সময় নহয় চৰাইবোৰ প্ৰায় অক্টোবৰ নৱেম্বৰ মাহত আমাৰ এই বিলখনলৈ আহে আমি সেইটো বস্তু চাব লাগিব যে মাইগ্ৰেশ্যনত এইবাৰ চৰাই চিৰিকটি আহিছে নাই কাৰণ এই গোটেই আমাৰ বিলখনৰ ওপৰত কেইবাশ মানুহ ডিপেণ্ডেণ্ট হৈ আছে কাৰণ তেওঁলোকৰ জীৱিকা লাইভলিহুডটো এই বিলখনৰ ওপৰত ডিপেণ্ডেণ্ট হৈ আছে সেইকাৰণে মই ভাবোঁ প্ৰথমতে এটা ষ্টাডি হওক ইয়াৰ এতিয়াই বৰ্তমানৰ এতিয়া ইম্পেক্টটো কি হয় আৰু ইয়াৰ কেইমাহমানৰ পাছত তাৰ ইম্পেক্টটো কি হয় আমি দুইটা ষ্টাডি কৰোঁ আৰু যদি এইবাৰ চৰাই চিৰিকটি নাহে তেনেহ'লে আমি জানিম যে টুৰিজিমটো ইম্পেক্ট কৰিব কাৰণ মাগুৰী বিলত প্ৰত্যেক বছৰে বহু মানুহ বহুত হাজাৰ মানুহ আপোনাৰ পৰ্যটক আমাৰ মাগুৰী বিললৈ আহে আৰু বহুখিনি তাৰ থলুৱা মানুহ সেই পৰ্যটন ক্ষেত্ৰটোৰ লগত জড়িত হৈ আছে কাৰণ সেইকাৰণে মই এইটো কৈছোঁ এটা ইকনমিক এটা ইম্পেক্টটো ইয়াৰ থাকিব আৰু তাৰ উপৰিও কি হৈছে তাত এইখিনি মানুহে কিন্তু তাৰ বিলত মাছ আদি ধৰি পেলাই আপোনাৰ ইনকামটো কৰি আছে সেইখিনি মানুহ কিন্তু এফেক্টেড হ'ব সেইকাৰণে আমি এটা অকল এনভাইৰমেণ্টেল ইম্পেক্ট নহয় এটা ছ'চিঅ' ইকনমিক ইম্পেক্টটো আমি ষ্টাডি কৰাটো অতিকৈ দৰকাৰী আৰু চাব লাগে যে আৰু যদি ভৱিষ্যতত এনেকুৱা ধৰণৰ ঘটনা হয় তেনেহ'লে আমি কেনেকুৱা ধৰণৰ বা ঘটনা নহ'বলৈ আমি কেনেকুৱা ধৰণৰ প্ৰিকশ্যন ল'ব পাৰোঁ সেইটো এইটো এটা আমাৰ কেছ ষ্টাডি হওক সেইটো মই এটা ক'ম সেইটো আমাৰ চাইণ্টিফিক ষ্টাডিটো বহুত দৰকাৰ আৰু সেইকাৰণে মই সকলোকে অনুৰোধ কৰিম যোনখিনি চাইণ্টিষ্ট আছে ইণ্ডিপেণ্ডেণ্টলি হওক কোনোবা অৰ্গেনাইজেশ্যনৰ বেনাৰত হওক বা অইলৰ কৰ্তৃপক্ষ হওক বা আমাৰ ষ্টেট গভৰ্ণমেণ্ট হওক তেওঁলোক আগবাঢ়ি আহিব লাগে এটা চাইণ্টিফিক ষ্টাডি কৰিব লাগে আৰু এই ডাটাখিনি আমাৰ কাৰণে অতিকৈ জৰুৰী ভৱিষ্যতত আৰু এনেকুৱা ঘটনা নঘটিব পাৰে ইতিমধ্যে আপোনালোকে গম পাইছে যে অসম চৰকাৰৰ PCCF শ্ৰী প্ৰসাদ আৰু আন এজন ফৰেষ্ট অফিচাৰ তেজেন্দ্ৰ সিং হ'বলা তেওঁলোক ইতিমধ্যে তালৈ ৰাওনা হৈছে আৰু আশা কৰিছোঁ এই দেৱশ্ৰী কোৱানেছে এটা অনেষ্ট ছাৰ্ভে এটা হওক ভেৰি অনেষ্ট ইয়াত আৰু এতিয়া আৰু লুকাবলগীয়া কথা একো নাই এভৰিথিং ইজ চবেই গম পাইছে কি হ'বলৈ গম পাইছে চবৰে চকু থাকিব কি হৈছে আৰু কি হ'বলৈ গৈ আছে আশা কৰিছোঁ বা এই কথাটো মই আশা কৰাৰ আগতে সুধি লোৱা ভাল হ'ব যেন বায়'লজিষ্ট মোৰ লগত থাকোঁতে গ্ৰাছলেণ্ড গোটেইখিনি উডলেণ্ড নাই 1 নম্বৰ এডভান্টেজ বুলি ভাবা হয় নেকি 2 টাইমিংটো ইতিমধ্যে মনচুন সোমালে 2.5 মাহ 3 মাহ মনচুনৰ কাহিনী এটা আমাৰ এটা আছে থাৰ্ড সেইফালৰ পৰা আকৌ মাইগ্ৰেটৰী বাৰ্ডখিনি আহিবলৈ অক্টোবৰ সময় আছে এই ক্ৰুচিয়েল টাইমটো আৰু ৱেটলেণ্ড আৰু উডলেণ্ড নাই এই কথাই মাগুৰীক ৰিভাইভ কৰিবৰ কাৰণে অলপ সহজ হ'ব নেকি আন জেগাতকৈ টাইমিংটো গ্ৰাছলেণ্ডটো টাইমিংটো মই ভাবোঁ মাইগ্ৰেটৰী বাৰ্ডৰ কাৰণে ইমান এটা থ্ৰেট নহ'ব পাৰে কাৰণ আমাৰ মই কৈছোঁ মাইগ্ৰেটৰী বাৰ্ডটো অহাৰ প্ৰশ্ন অহাই নাই এতিয়ালৈকে সেইটো এডভান্টেজ এটা আছে যি টাইম যদি আমি সোমালোঁ মনচুন ইতিমধ্যে আৰম্ভ হৈ যায় 3 দিনমান মনচুন আৰম্ভ হৈছে এই সময়খিনি বাৰিষা আহিবলগীয়া আছে প্লাছ গ্ৰাছলেণ্ড ৰিভাইভেলৰ চান্সটো অলপ আছে নেকি বেলেগতকৈ ডেফিনেটলি চান্স আছে কিন্তু ইয়াতে কথাটো হ'ল এইটো এটা পিক ব্ৰিডিং ছিজন চলি আছে বহুত গ্ল'বেলি থ্ৰেটেন চৰাইৰ আজি সেই গ্ৰাছলেণ্ডখনত এনেকুৱা কিছুমান চৰাই পায় যিবোৰ পৃথিৱীৰ বেলেগ জেগাত নাপায় বা তাতে আটাইতকৈ ডাঙৰ পপুলেশ্যন আছে আজি জাৰ্ডেনছ বাবলাৰ কওক মাৰ্চ আপোনাৰ বহুতকেইটা চৰাই আছে আপোনাৰ ব্লেক ব্ৰেষ্টেড পেৰট বিল তাৰপিছত ডিব্ৰু চৈখোৱাৰ ওচৰে পাঁজৰে আপোনাৰ এতিয়া আজি যিকেইটা বস্তু পাইছে য়েল্লো বিডেন পাইছে চিনামন বিডেন পাইছে কটন পিগমি গুজ পাইছে লেচাৰ এডজুডেণ্ট ষ্ট্ৰাইডেড গ্ৰাছবাৰ্ড ষ্ট্ৰাইডেড বেবলা এছিয়ান অপেন বিল আলেকজেণ্ড্ৰিয়ান পেৰাক্ৰিট ৰ'জ গ্ৰীণ পেৰাক্ৰিট চেষ্টনাট কেপন বেবলা কমন টেইল বাৰ্ড এণ্ড চাইনাৰ ষ্ট্ৰীট এতিয়াকে ধৰি ডবৰচি গগৈয়ে এই লিষ্টখন দিছে জাংগল মাইনা লিটিল কমমেট লিটিল বেট লিটিল বিল ক্ৰ' আৰু ইউৰেছিয়ান থাস্প্ৰ' আৰু য়েল্লো বায়েল ক্ৰিনিয়া হয় আজি প্ৰেজেন্সটো এটা কথা কিন্তু তেওঁলোকৰ যদি ব্ৰিডিংটো ডিষ্টাৰ্ব হৈছে এটা জেনেৰেশ্যন নাইকিয়া হৈ গৈছে চ' প্ৰেজেন্সটোৱে আমাক এইটো কয় যে হোৱাট ইজ ৰিমেইনিং কিন্তু সেই তাৰ জেনেৰেশ্যনকেইটা প্ৰপেগেট কৰিব নাই আজি এটা হেৰিতে যদি এটা ছিজনত যদি গ্ৰাছলেণ্ডখনে ৰিকভাৰ কৰে ভাল কথা কিন্তু আজি যদি 3টা ছিজন লাগে 5টা ছিজন লাগে 7টা বছৰ লাগে তেতিয়া এটা এণ্টায়াৰ মানে পপুলেশ্যন তাৰ সংখ্যা কমি যাব আমি বায়'লজিকেল টাৰ্মত সেইটো আমি কম পপুলেশ্যন বটল নেকিং বুলি মই অপটিমিষ্টিক নহয় ব্ৰিডিং যিখিনি ব্ৰিডিং বাৰ্ড বুলি কওঁ আমি তাৰ ৰেচিডেণ্ট বাৰ্ড আৰু সেইখিনি বেছি ক্ৰুচিয়েল কাৰণ সেইখিনি গ্ল'বেলি থ্ৰেটেন আজি বহুত ৰেয়াৰ মাইগ্ৰেটৰী বাৰ্ডো আহে মাইগ্ৰেটৰী বাৰ্ড বহুত সৰহ সংখ্যাত আহে আৰু যিটো সময়ত আহিব দেৱৰ্ষীয়ে কোৱাৰ দৰে
পানী হৈ নমাৰ পিছত আহিব তেতিয়া মেবি পলিউটেণ্ট কমিব কিন্তু যিখিনি ব্ৰিডিং বাৰ্ডৰ অলৰেডি যিখিনি ডিষ্ট্ৰাকশ্যন হৈছে ডেমেজ হৈছে তেওঁলোকৰ ব্ৰিডিঙত যিখিনি এতিয়া বহুতে কোৱা মতে বিনন্দই কৈছে যে চৰাই কণী এৰি গুচি গৈছে ইনফেক্ট মই বিনন্দ হাতীবুঢ়াক ফোন কৰিবলৈ চেষ্টা কৰিছোঁ লগা নাই তেওঁ নতুন গাঁৱতে ঘৰ আৰু তেওঁ এজন বিশ্ববিশ্ৰুত পক্ষীবিদ তেওঁ চৰাই মাতেৰে তেওঁক আইডেণ্টিফাই কৰিব পাৰে কিন্তু পাবলৈ মই কথা পাতিছিলোঁ এই মুহূৰ্তত ফোনো লগা নাই বা ফোনো কাটি দিছে হয়তো তেওঁ কিবা এটা বিপদজনক কামত বা আছে বা কিবা এটা হৈছে যাৰ কাৰণে মই আপোনাক ফোনত ল'ব নোৱাৰিলোঁ দেৱজিতৰ ওচৰলৈ মই আকৌ আহিছোঁ তিনিচুকীয়ালৈকে মই ডক্টৰ নীলাক্ষী চলিহাক একেবাৰে সময় দিব পৰা নাই মোৰ প্ৰশ্ন একো নাই তুমিয়ে তেখেতক সোধা তেওঁৰ কথাখিনি কি ক'ব বিচাৰে গোটেইখিনি দেখিয়ে আছে ছেপাৰেটলি মই এটা প্ৰশ্ন কৰিব বিচৰা নাই তেখেতক সাংঘাতিক ধৰণৰ প্ৰভাৱ পৰিছে হয়তো এইটো সুদূৰ প্ৰসাৰিব বহু বছৰলৈ এই প্ৰভাৱটো থাকিব বহু বছৰলৈ এই প্ৰভাৱটো থাকিব কি পক্ষীকুল কওক কি মৎস্যকুল কওক কি আপুনি তৰুতৃণ কওক সকলোতে ইমান ডাঙৰ এটা প্ৰভাৱ পৰিব যিটো হয়তো আমি এই মুহূৰ্তত আমি কল্পনা কৰিব নোৱাৰিম কি ক'ব এই বিষয়টোৰ ওপৰত আপুনি আচলতে দেখা দেখিকে তাৎক্ষণিকভাৱে এই পক্ষীকুল বা জীৱ জন্তু মানুহৰ যিখিনি লোকচান হৈছে সেইখিনিৰ কথা নহয় ভৱিষ্যতলৈ আগলৈ আমাৰ কলা সংস্কৃতি এটা কালচাৰ চেঞ্জ হৈ যাব পাৰে এইটো চেঞ্জ হ'ব পাৰে মানে কি মই অলপ সাহিত্যৰ লগতো জড়িত মানুহ সাহিত্যটো হৈছে সাহিত্যৰ যিটো সহিত শব্দটো এই শব্দটো মই ভাবোঁ প্ৰকৃতিক বাদ দি হ'বই নোৱাৰে গতিকে এটা ডাঙৰ এটা ভাবুকি আহিছে আমালৈ আৰু সেই ভাবুকিৰ আমি সন্মুখীন হ'বলৈ হয় মই খুব আবেগিক তথাপিও মই ধৈৰ্য সহকাৰে মই মানি লওঁ যে এনেকুৱা এটা ইমান এটা ডাঙৰ দুৰ্যোগৰ পিছত আমাৰ মানুহবোৰে ক্ষোভিত জনতাই যেতিয়া এটা যাত্ৰা কৰিব এই যাত্ৰা আচলতে কেইবা দশকলৈ জুৰি হ'ব কাৰণ এইবিলাক ঘটনাৰ কিছুমান ইতিহাস থাকে যেনেকৈ মই আঙুলিয়াই দিব খোজোঁ যে 200 বছৰ আগৰ সেই শ্ৰমিক দ্বীপৰ কথা মই বাৰে বাৰে কৈ আছোঁ বহু ঠাইত লিখিছোঁ সেই ধৰণৰ কথাও থাকে গতিকে এই ক্ষেত্ৰত আমাক এক প্ৰকৃত সংগ্ৰামী সত্তাৰ বহুত জৰুৰী আৰু সেইখিনি হ'ল বহুত এটা যুগান্তৰকাৰী কথা কিন্তু এতিয়া তাৎক্ষণিকভাৱে আমি ইজনে সিজনৰ প্ৰতি শত্ৰুতা নকৰি সকলোৱে একেলগে লগ লাগি এই যিখিনি বিপদগ্ৰস্ত মানুহ অসহায় মানুহ তেওঁলোকৰ লগত একেলগে থিয় হ'ব লাগিব মই সেইটোৱে আশা কৰোঁ আৰু সেইটো কৰিলেহে পদ্ধতিগতভাৱে আগবাঢ়ি গ'লেহে এসময়ত এদিন আমি ইয়াৰ সদুত্তৰ পাম মই তেনেকৈ ভাবোঁ ফাইলজৰ ৰথিন বৰ্মনে মোলৈ হোৱাটছএপ কৰি পঠিয়াইছে যে এই গ্ৰাছলেণ্ডৰ ৰিভাইভেলৰ যদি কথা কৈছিলোঁ তেওঁ কৈছে যে কোৱালিটি অফ এই জুইখিনিৰে সইল কোৱালিটি কিমান চেঞ্জ হৈছে তাৰ ওপৰত ডিপেণ্ড কৰিব এই গ্ৰাছলেণ্ডটো কেনেকৈ আকৌ আহে নাই যদি এই জুইখিনিয়ে তাৰ কণ্ডেনছেটে যদি তাৰ সইল কোৱালিটিটো বেয়া কৰি পেলাইছে তাৰ ৰিভাইভেলটোৰ প্ৰচেছটো বেলেগ হ'ব আৰু যদি বেছি কৰা নাইকৈ অকল ছাৰ্ফেচতে থাকিলে আৰু বানপানীয়ে বা পানীয়ে উটুৱাই লৈ যাব পাৰে তেনেহ'লেতো এডভান্টেজ হ'ব পাৰেগৈ বিনন্দ হাতীবৰুৱাক ফোনত পোৱা গৈছে বিনন্দ শুনিবলৈ পাইছা পাইছোঁ দাদা ধন্যবাদ তুমি নতুন গাঁৱৰে ল'ৰা আৰু তোমাক চৰাইৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলৰ বোধ কৰোঁ 2খনমান ৰাজ্যৰ বাহিৰে সকলোতে তোমাৰ দখল আৰু পৃথিৱীতে তোমাক জানে মই তোমাক লগ পোৱাৰ সৌভাগ্য হোৱা নাই কিন্তু দেৱৰ কৃপা উদয়নৰ পৰা মুখত তোমাৰ কথা বাৰে বাৰে শুনি আছোঁ আৰু তোমাক লৈ মোৰ চাবলৈ মন আছে কাৰণ তোমাৰ বিষয়ে ইমানবোৰ শুনিছোঁ তুমি গ'লা কালি দেখিলা নিজেও তাৰে গাঁৱৰে এতিয়া তোমাৰ পৰা জানিব বিচাৰিম পোনপটীয়াকৈ কথাখিনি ফোনেৰে হয় আমি সকলোৱে দৰ্শকসকল বোধ কৰোঁ মোৰ আকৌ ফোনৰ প্ৰব্লেম এটা হৈছে হয় কৈছোঁ আপুনি কণ্টিনিউ কৰিব পাৰে হয় জীৱ বৈচিত্ৰ্য ক্ষেত্ৰত এটা মুক্ত পৰিচয় আছে আজি মাগুৰ বিলৰ পৰিভূমি পক্ষী বিশ্ব ঠাই হিচাপেও জানে তাৰ উপৰিও ঘাঁহনি দেখা পোৱা যায় ঘাঁহনি অঞ্চল আছে প্ৰজাতি বিৰল চৰাই পোৱা যায় যিকেইটা প্ৰজাতি চৰাই চাবৰ কাৰণে বিদেশৰ বিভিন্ন প্ৰান্তৰ হাত বাউলিটি মাৰি থাকে আজি অইল ইণ্ডিয়াৰ কৰ্মৰ গাফিলতিৰ ক্ষেত্ৰত
বিস্ফোৰণৰ পৰা অইলৰ গেছ আৰু ধোঁৱাই বা তাত যি ঘাঁহন পক্ষী বাসস্থান নষ্ট হৈছে বিল্ডিং থকাৰ ক্ষেত্ৰত আজি পৰিৱেশ সময়ত যি নৱেম্বৰ ডিচেম্বৰ আহিব সেই তেলে চৰাই পাখিত লাগি চৰাই উৰিব নোৱাৰা অৱস্থাত হ'ব আজি কৰিবলগীয়া হৈছে যে গ্ৰাছলেণ্ডত পোৱা বিৰল প্ৰজাতি চৰাই আজি তাৰিখত বংশ বৃদ্ধি কৰাৰ সময় কিন্তু আজি সেই চৰাই চিৰিকটি বাঁহ এৰি হৈছে কণী এৰি পলাবলগীয়া হৈছে বিনন্দ মই তোমাৰ কথাখিনি শুনোতে অলপ অসুবিধা পাইছোঁ বাক্যটো মোৰ সম্পূৰ্ণকৈ অহা নাই তোমাৰ নেটৱৰ্কৰ চাগে বিৰাট প্ৰব্লেম তুমি অলপ চমুকে কথাটো ক'বা নেকি এবাৰ চেষ্টা আৰু এবাৰ কৰোঁ নেকি অলপ চমুকে কথাখিনি কোৱা যাতে মই হেল্ল' হয় আপুনি চমুকে কথাখিনি কোৱা বুজিবলৈ সুবিধা হ'ব যিটো গাফিলতিৰ ক্ষেত্ৰত যি অইলৰ ধোঁৱানে বা গেছে আজি মাগুৰী বিলৰ পক্ষীকুল মৎস্যকুলত ধ্বংসৰ সৃষ্টি ক্ষমা কৰিব মই দৰ্শকসকলক বিনন্দক মই কাটিব লাগিব কাৰণ মই বিনন্দৰ বাক্যখিনি ক'বলৈ চেষ্টা কৰিছে কিন্তু বিনন্দ ইমান ভিতৰত আছে নেটৱৰ্কটো বৰ ভাল পোৱা নাই ক্ষমা কৰিবা বিনন্দ মই তোমাক আৰু ভৱিষ্যত ল'ব চেষ্টা কৰিম কিন্তু আজি মোৰ লগত টেলিফোন নেটৱৰ্কে আমাক সহায় নকৰিলে মই সময় একেবাৰে শেষলৈ আহিছে একেবাৰে শেষত মই লাষ্ট ৱৰ্ড বুলি সদায় যদি বিচাৰোঁ তিনিওজনৰ পৰা ব্যক্তিৰ পৰা অলপকৈ 1 মিনিটৰ ভিতৰত প্ৰত্যেকজনে ক'বলৈ পালে ভাল হ'ব তাৰপিছত উদয়নে আহিব বিচাৰিম দেৱজিৎ প্ৰত্যেকজনৰ পৰা 1 মিনিটকৈ শেষ কথা ক'বলৈ কোৱা হওক নিশ্চয় আমি যিহেতু শেষ অংশত আহি উপনীত হৈছোঁ আমি প্ৰত্যেককে 1 মিনিটকৈ যিটো আমি মুখনি মাৰিবলৈ ক'ম গতিকে প্ৰথমে মই ডক্টৰ জুৰি বৰগোহাঁইৰ কাষলৈ আছোঁ 1 মিনিটৰ ভিতৰত আপুনি কথাখিনি শেষ কৰিব লাগিব হয় মই গোটেই দুৰ্ঘটনাটোৰ কাৰণে যিখিনি ক্ষতিগ্ৰস্ত লোক আছে সেইসকলৰ কাষত মই থাকিম আৰু তেওঁলোকৰ যিটো এতিয়াৰ পৰা যিটো তেওঁলোকৰ সংগ্ৰাম আৰম্ভ হৈছে জীৱন আৰু জীৱিকাৰ সেই জীৱিকাৰ সংগ্ৰামত মই তেওঁলোকক কাষত উপস্থিত থাকিম আৰু তেওঁলোকৰ হৈ মাত মাতি যাম আৰু মই আশা কৰিম সংশ্লিষ্ট কৰ্তৃপক্ষ সেয়া অইলেই হওক বা অসম চৰকাৰেই হওক তেওঁলোকৰ ক্ষতিগ্ৰস্তসকললৈ উপযুক্ত ক্ষতিপূৰণ দিয়ক আৰু যিটো ইক'চেঞ্চিটিভ গোটেই জেগাডোখৰত যিটো ইক'ফ্ৰেণ্ডলি গোটেই পৰিৱেশটো যি বিনষ্ট হ'ল সেই বিনষ্ট হোৱা পৰিৱেশটো সোনকালে ঘূৰাই আনক তাৰ কাৰণে যিখিনি যাৱতীয় ব্যৱস্থা ল'ব লাগে সেই সকলো ব্যৱস্থা লওক যিসকল দল সংগঠন ইয়াৰ লগত জড়িত আছে তেওঁলোকে এই ঘটনাৰ পৰৱৰ্তী পৰ্যায়লৈকে সজাগ আৰু সচেতন হৈ তেওঁলোকক অংশগ্ৰহণ কৰক আৰু তেওঁলোকৰ লগত থাকক আৰু তেওঁলোকক সাহস দিয়ক আৰু আশা কৰিম যে ভৱিষ্যতে যাতে অসমত এনেকুৱা ধৰণৰ দুৰ্ঘটনা আৰু দুনাই নঘটক এইখিনিয়ে মোৰ শেষত ক'বলগীয়া কথা ডক্টৰ নীলাক্ষী চলিহা হয় মই বিশেষ একোৱেই নকওঁ মই দুৰ্গতসকলৰ বাবে ক্ষতিগ্ৰস্তসকলৰ কাৰণে ক্ষতিপূৰণ দাবী কৰোঁ আৰু মই নিজে আশা কৰিছোঁ মোৰ নিজৰ স্বাভাৱিক যিটো তাৰণা এই অন্যৰ প্ৰতি বা মানুহৰ প্ৰতি সেইখিনি অটুট ৰাখি মই আগলৈও সদায়ে মানুহৰ মাজত প্ৰকৃতিৰ মাজত থিয় হৈ থাকিম ডক্টৰ দেৱৰশী মই এটা চিন্তাৰ খোৰাকে মই যোগাবলৈ বিচাৰিছোঁ আমি দেখিছোঁ এতিয়া যোনটো আমাৰ পৰিৱেশৰ ওপৰত যিমানখিনি আমাৰ এনেকুৱা ঘটনাবোৰ চলি আছে এইটো কাৰণটো কি হৈছে আমাৰ অৰ্থনীতিৰ কাৰণে মই ভাবোঁ এনেকুৱা কৰিব নোৱাৰি নেকি আমি যে যোনবোৰ দেশ ধনী বা দুখীয়া আমি যোনটো আমি টেগটো দিওঁ এখন ধনী দেশ এখন দুখীয়া দেশ সেইটো কিহৰ আমি বেচিকেলি অৰ্থনীতিৰ ওপৰত ভিত্তি কৰি দিওঁ আমি কিয় বাৰু ভাবিব নোৱাৰোঁ যে এখন দেশ আমি ধনী বা দুখীয়া তাৰ জৈৱ বৈচিত্ৰতাৰ ওপৰত কৰোঁ বায়'ডাইভাৰ্চিটিৰ ওপৰত যেতিয়া আমি এটুকুৰা জেগা ধনী বা দুখীয়া কম তেতিয়া মোৰ মতে এণ্টায়াৰ পলিচি যোনটো মেকিং হ'ব সেই পলিচিটো মোৰ মতে ছাষ্টেইনেবল হ'ব সেইটো মই এটা চিন্তাৰ খোৰাকহে দিছোঁ সেইটো মোৰ নিজৰ ব্যক্তিগত ধাৰণা ইমানখিনিয়ে মই ক'ম ধন্যবাদ বৰ সুন্দৰ কথা কৈছে দেৱৰশী এইটো একদম মানে যে গোটেই ইকনমিক জিডিপিটোৰ ইকনমিক গ্ৰ'থটো যদি নহয় আমাৰ বায়'ডাইভাৰ্চিটিৰ ষ্ট্ৰেংথ ওপৰত কৰা যায় মই হঠাতে মোৰ মূৰত কিন্তু অহা নাছিলে মই স্বীকাৰ কৰিছোঁ আৰু এক্সেলেণ্ট কথা চাইছোঁ মই কথাটো চেষ্টা কৰিম আৰু বেলেগলৈ আগুৱাই লৈ যাবৰ কাৰণে উদয়ন ইউৰ লাষ্ট ৱৰ্ড য়েছ মই দেৱৰশীৰ কথাৰ লগত একমত আৰু এই ক্ষেত্ৰত মই ভাবোঁ এতিয়া অভিয়াছলি
জুই নুমুৱাটো বা সেইটো প্ৰথম কাম সেইটোত মই ক'বলৈ নাযাওঁ এজ বায়'লজিষ্ট সেইটোত মোৰ এক্সপাৰ্টিজ নাই সেইটো মই আশা কৰোঁ যে কৰিব কিন্তু তাৰ লগতে এটাই কথা ইয়াতে শ্বৰ্ট টাৰ্ম আৰু লং টাৰ্ম ইম্পেক্ট এছেছমেণ্ট হ'ব লাগিব সেইটো প্ৰকৃতিৰ লগতে হিউমেন হেল্থৰো হ'ব লাগিব আমাৰ কালচাৰেল হেৰিটেজৰ তাত যিটো ওপৰত ইম্পেক্ট পৰিব সেইটোৰ হ'ব লাগিব লগতে লাইভলিহুড ছিকিউৰিটিৰ ওপৰত যিটো পৰিব ইক'ছিষ্টেম ছাৰ্ভিচেছৰ ওপৰত যিটো ইম্পেক্ট পৰিব সেই গোটেইখিনিৰ হ'ব লাগিব আৰু এইটোৰ লগত দেৱৰ্ষীয়ে কোৱা কথাটোৰ মিল আছে যে আমি বায়'ডাইভাৰ্চিটিৰ যেতিয়ালৈকে ইকনমিক ইভালুৱেশ্যন নকৰোঁ আমি এনেকুৱা কম্পেনচেশ্যনবোৰৰ প্ৰপাৰ ইভালুৱেশ্যন কৰিব নোৱাৰোঁ চ' এইটো আমাৰ এটা কেছ ষ্টাডি হিচাপে লৈ তাত বায়'ডাইভাৰ্চিটিৰ লছ both short term and long term তাৰ এটা ইকনমিক এছেছমেণ্ট হ'ব লাগে এণ্ড অইল হেজ টু পে ফৰ ইট থেংক ইউ ভেৰি মাছ আৰু মনত ৰাখিব যে অইল ইণ্ডিয়াই এইটো ভুল কৰিছে তেওঁলোকে ইতিমধ্যে তিনিটাকে ইনকুৱাৰী হৈছে এটা অসম চৰকাৰৰ এটা তেওঁলোকৰ মিনিষ্ট্ৰী অফ পেট্ৰলিয়াম আৰু এটা নিজৰ ইয়াত কোন ভুল কোন দোষ ওলাব স্পষ্টকৈ আমি আশা কৰিছোঁ আৰু দোষটো আমি চবকে দিলোঁ চৰকাৰক দিলোঁ অইল ইণ্ডিয়াকো দিলোঁ সদায় দেখুৱালোঁ কিন্তু মই এই মুহূৰ্তক ক'ব বিচাৰিম যে চাওক ক্ষীৰতী গাই হিচাপে কিন্তু আমি জানো ব্যৱহাৰ কৰি আহিছে আপোনালোকে ONGC আৰু অইল ইণ্ডিয়া লিমিটেডক বছৰ বছৰ ধৰি কৰি আহিছে এতিয়া কম্পেনচেশ্যন পাবৰ মেইন কথা জুই নুমুৱাবই এক্সপাৰ্ট আহিছে আৰু আজি 3জন আহিছে ভিজুৱেল আছেই আমাৰ এইসকলে কৰিব 10 দিন 20 দিন 30 দিন চলি হ'ব কিন্তু মূল কথা মানুহখিনিৰ জীৱনলৈ ঘূৰি যাব লাগিব আৰু মূল কথা কম্পেনচেশ্যন পোৱাটোত এই কম্পেনচেশ্যন পোৱাৰ সময়ত খোৱা কামৰা কৰি পাবলগীয়া মানুহখিনিৰ জীৱনটো যাতে কষ্ট হাহাকাৰ কৰি নেপেলায় টকা দিয়াই দিব মাজৰ মানুহ ওলাব আৰু এই দল সংগঠনবিলাকৰ যিটো সাধাৰণ এই বিষয়ে দেখি আহিছোঁ গতিকে বেয়া পালেও লাভ নাই মই মুখেৰে কৈ যামেই দল সংগঠনবিলাকে যিটো চৰিত্ৰ দেখুৱাই আহিছে এই ক্ষীৰতী গাই ব্যৱহাৰ কৰি একোটা হেঙাৰ দি পেলাই একোটা অবজেকশ্যন দি পেলাই ইমান বছৰ কৰি থকা দেখা পাইছোঁৱেই এইবাৰতো গাখীৰতে মহৰ খুটি হৈ পৰিছে সেই মানুহখিনিৰ কথা ভাবক অতুল বৰাৰ সন্মুখত চিঞৰি চিঞৰি কোৱা মহিলাগৰাকীৰ কথা ভাবক জুৰি বৰা গোহাঁই যিটো কথা কৈছে তেওঁৰ কথা ভাবক সহায়খিনি কৰক চেষ্টা নকৰিব ক্ষীৰতী গাই ব্যৱহাৰ কৰিবলৈ ইতিমধ্যে শুনিছোঁ হৈছেই এই ক্ষীৰতী গাই যদি ব্যৱহাৰ কৰি নিজৰ স্বাৰ্থৰ কাৰণে যদি তাতে আন্দোলন ধৰ্ণা কৰিবলৈ গৈছে সেই শৃংখল চলিখাৰ নিচিনা কোৱাৰ নিচিনাকৈ জোতাৰ মেলা পিন্ধাবলৈ বেছিদিন নাই জুই নুমাবলৈ দিয়ক সোনকালে কম্পেটেণ্ট হ'বলৈ দিয়ক মাগুৰী বিল আৰু ভালকৈ সোনকালে হওক তাৰ কাৰণে চেষ্টা কৰক বাধ্য কৰক অইল ইণ্ডিয়াক বাধ্য কৰক অসম চৰকাৰক কিন্তু এই মাজত যদি ক্ষীৰতী গাই কৰিবলৈ যায় যিটো আমাৰ স্বভাৱগত হৈ পৰিছে এই দল সংগঠনৰ তেতিয়াহ'লে অইল ইণ্ডিয়াও সুবিধা পাব অসম চৰকাৰেও সুবিধা পাব ইলেকশ্যনো আহি আছে গতিকে আকৌ থাকি যাব সেই শৃংখল চলিয়াই কোৱা নিচিনাকৈ সেই মানুহগৰাকী 3000 মানুহ পৰিয়াল এনেকৈ যে আছে 20 বছৰকৈ ধন্যবাদ সকলোলৈকে শুভৰাত্ৰি তিনিচুকীয়া সকলোলৈকে আৰু উদয়নলৈকে ধন্যবাদ जिंदगी नू हेलो हरदम जिंदगी नू हेलो हरदम वाइल्ड क्राफ्ट है तैयार हम पराठे के अंदर आलू है और रसना 32 ग्लास पैक के अंदर 6 ग्लास रसना मसाला नींबू पैक आई लव यू रसना मार नयन मुनि देउतार মাজনী পলকতে আনে যি ধৰালে সুখ শান্তি তিতা মিঠা কথা ফূৰ্তি মিলা প্ৰীতি হৃদয় যায় চিনি এই ঘৰৰ জীয়ৰী প্ৰতিখন ঘৰৰে প্ৰত্যেকৰ হৃদয়তে ঠাই পোৱা আমুল তাজা সদায় ফ্ৰেছ এই ঘৰৰ জীয়ৰী আপোনাৰ চুলি সৰাৰ গুৰুতৰ সমস্যা আছে যদিহে আপুনি ফণী গাৰু বা টাৱেলত চিকাচুলি বেছিকৈ দেখা পায় ইয়াৰ সমাধানৰ বাবে মোৰ পৰামৰ্শ ইন্দুলেখা বৃংঘা শ্বেম্পু প্ৰতিটো বটলতে আছে 9 জোপা সম্পূৰ্ণ বৃংঘৰাজ গছৰ নিৰ্যাস